নমস্কাৰ, আমাৰ বিশেষ অনুষ্ঠান বিশেষ এঘণ্টালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয় হৈছে অনলাইন জালিয়াতি, অৰ্থাৎ বেংকৰ একাউণ্টৰ পৰা অপৰাধীয়ে অনলাইন বা চাইবাৰ অপৰাধীয়ে অনলাইন প্ৰক্ৰিয়াৰে আপোনাৰ বেংকৰ পৰা ধন কিদৰে সহজে হৰলগি কৰিব পাৰে। এই বিষয়টো আপুনি হয়তো দীৰ্ঘদিন ধৰি শুনি আহিছে যে চাইবাৰ অপৰাধী, আপুনি শুনি আহিছে যে চাইবাৰ অপৰাধীক OTP দিব নালাগে, পিন নাম্বাৰ দিব নালাগে, বা কোনো যদি মানুহে আপোনাৰ ATM কাৰ্ডৰ যদি নাম্বাৰ বিচাৰে দিব নালাগে। এই কথাবোৰ আপুনি হয়তো শুনি আহিছে, কিন্তু তাতকৈ ভয়ংকৰ কথা এটা ক'ম যে আপুনি OTP নিদিয়াকৈ, আপুনি কোনো পিন নাম্বাৰ নিদিয়াকৈ, আৰু এটা তাতকৈ নতুন কথা যে APK ফাইল বুলি কয়, যে হোৱাটছআপত আহে কোনো লোকে প্ৰেৰণ কৰে, এটা ফাইল দিয়ে যে আপুনি ফাইলটো ডাউনলোড কৰক। ডাউনলোড কৰিলে আপুনি সেই ফাইলটো যদি ডাউনলোড কৰিব, তাত এটা লিংকত আপুনি ক্লিক কৰিব, তাৰপিছত আপোনাৰ ধন হৰলগি হয়। এইটো APK ফাইল, এপ্লিকেশ্যন ফাইল। সেইটো অৱশ্যে কিছু পৰিমাণে নতুন, কিন্তু এইবোৰ কথা হয়তো আপুনি শুনি আহিছে যে OTP দিব নালাগে, আপুনি পিন নাম্বাৰ দিব নালাগে, একাউণ্ট নাম্বাৰ, আৰু কোনো বেংকৰ মানুহে আপোনাক OTP নিবিচাৰে, এইবোৰ কথা শুনি আহিছে। এটা ভয়ংকৰ কথা ক'ম, যিটো মোৰ লগত সংঘটিত হৈছে। আৰু কোনো OTP নোহোৱাকৈ, পিন নোহোৱাকৈ, কোনো APK ফাইল ডাউনলোড নকৰাকৈ মোৰ 5টা একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে বহু পৰিমাণৰ ধন অনলাইন হৰলগি কৰিছে। এইটো যোৱা 19 আগষ্টৰ কথা। আৰু তেতিয়া মই ভাবিলোঁ যে বিষয়টো কিমান ভয়ংকৰ, বিষয়টো কিমান গুৰুতৰ, আৰু এই সমস্যাটোৰ পৰা কিদৰে পৰিত্ৰাণ পোৱা যায়। মই খুব চমুকৈ কৈছোঁ ঘটনাটো কি আছিল। যোৱা 19 আগষ্ট মই ভ্ৰমণত আছিলোঁ। মই উত্তৰ অসমলৈ গৈ আছিলোঁ। নাৰায়ণপুৰত যেতিয়া মই উপনীত হ'লোঁ, মই পুৱাৰে পৰা গাড়ী চলাই আছিলোঁ, নাৰায়ণপুৰ পালোঁ, 5 বজাত নাৰায়ণপুৰ পালোঁ, এখন ৰিজৰ্টত সোমালোঁ, আৰু দিনটো গাড়ী চলোৱাৰ কাৰণে ভাগৰ লাগিল। মোবাইলটো মই ফ্লাইট মোড কৰিলোঁ, অৰ্থাৎ মোবাইললৈ ফোন অহাটো বন্ধ কৰিলোঁ। বন্ধ কৰি 5 বজাৰ পৰা সন্ধিয়া 7:30 বজালৈকে মই জিৰণি ল'লোঁ। তাৰপিছত ৰিজৰ্টৰ পৰা মই একাপ চাহ বিচাৰিলোঁ, চাহ একাপ দিলে, মোবাইলটো মই ফ্লাইট মোড খুলিলোঁ, অৰ্থাৎ মোবাইলটো ফ্লাইট মোড খুলিলোঁ, ফোন আহিব পৰা অৱস্থা হ'ল। তেতিয়াই মোৰ মোবাইললৈ একাদিক্ৰমে এটাৰ পিছত এটাকৈ মেছেজ আহিবলৈ আৰম্ভ কৰিলে। মেছেজৰ শব্দবোৰ মই শুনিলোঁ। মেছেজৰ অহৰহ যেতিয়া শব্দ শুনিলোঁ, মই ভাবিলোঁ যে প্ৰথমতে হয়তো মোৰ ফোন নোপোৱা অৱস্থাত কোনোবাই ফোন কৰি আছিল, বিভিন্ন মানুহে ফোন কৰে, তাৰ চাগে এলাৰ্ট আহিছে। মই মোবাইলটো খুলিলোঁ, খোলাৰ পিছত দেখিলোঁ মোৰ ফেডাৰেল বেংকত একাউণ্ট আছে, ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে, এক্সিছ বেংকত একাউণ্ট আছে, আৰু এইকেইটা একাউণ্টৰ পৰা একাদিক্ৰমে ধনৰ হৰলগি হৈছে। কোনোবাটো একাউণ্টৰ পৰা 29,999 টকা 15 পইচা এজ এ ফেডাৰেল বেংক, আকৌ ফেডাৰেল বেংকৰ পৰা 29,999 টকা 65 পইচা, আকৌ ফেডাৰেল বেংকৰ পৰা প্ৰায় 14,000 টকা, 14,000 অলপ বেছি। তাৰপিছত এক্সিছ বেংকত আছিল 14,020 পইচা, আৰু 14,000 টকা সম্পূৰ্ণৰূপে লৈ গ'ল, আৰু মাত্ৰ 20 পইচাত হৈ গ'ল, আৰু সেই 14,000 টকা বিদেশলৈ গুচি গ'ল। সেইটো টকা উদ্ধাৰ হোৱাৰ আশা নাই বুলি প্ৰকাশ পালে। মই যেতিয়া এটাৰ পিছত এটাকৈ একাউণ্টৰ পৰা ধনৰ হৰলগি হ'ল, মই লগে লগে যেতিয়া মেছেজবোৰ দেখিলোঁ, দেখাৰ পিছত মই তৎমুহূৰ্ততে বেংকলৈ ফোন কৰিলোঁ। তেতিয়া সময় হৈ গ'ল প্ৰায় 8 বাজিল, সন্ধিয়া 8 বাজিল। বেংকৰ এতিয়া মই লগে লগে যেতিয়া আপোনাৰ এটাৰ পিছত এটা একাউণ্টৰ পৰা যেতিয়া ধন যাবলৈ আৰম্ভ কৰে, আপুনি হতবুদ্ধি হয়। একে অৱস্থা মোৰ হ'ল। মই মোৰ বেংকৰ, ষ্টেট বেংক অফ ইণ্ডিয়াৰ এগৰাকী বাইদেউৰ এটা ফোন নাম্বাৰ মোৰ লগত আছিল, বাইদেউলৈ ফোন কৰিলোঁ। বাইদেউৰ মোৰ লগত এনেকুৱা ঘটনা হৈছে, কি কৰা যায়? বাইদেৱে মোক ক'লে, এতিয়াতো বেংক বন্ধ, ৰাতি 8 বাজিল, গতিকে 8 বজাত আৰু বেংকে আপোনাৰ টকা লৈ গ'লে একো কৰিব নোৱাৰে, আৰু অপৰাধীয়ে সেই কামটোৱে কৰে। শনিবাৰ দেওবাৰে বেছি ধনৰ হৰলগি হয়, কাৰণ বেংক বন্ধ থাকে। নিশাৰ ভাগত বেছি ধনৰ হৰলগি হয়, একাউণ্টৰ পৰা বেংক বন্ধ থাকে। তেতিয়া সেই বাইদেউগৰাকীয়ে মোক ক'লে যে এতিয়া অনলাইন নাম্বাৰ আছে, ট'ল ফ্ৰী নাম্বাৰ, আপুনি তাত ফোন কৰক, একাউণ্ট বন্ধ কৰক। মই ট'ল ফ্ৰী নাম্বাৰত ফোন কৰিলোঁ। ট'ল ফ্ৰী নাম্বাৰত ফোন কৰোঁতে তেওঁলোকে মোৰ আপোনাৰ শুভ নাম, আপোনাৰ জন্মৰ তাৰিখ, আপুনি বৰ্তমান ক'ত আছে, আপুনি পাছৱৰ্ড দিছিল, আপুনি পিন নাম্বাৰ দিছিল, এইদৰে মোক বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰিলে। এই ধামাল চিনেমাখনত যিদৰে যেতিয়া প্লেনত গোৱালৈ যায় বাপেক পুতেক, ওপৰৰ পৰা পৰিবলৈ ধৰে, তেতিয়া ফোন কৰে যে প্লেনখনৰ এতিয়া ক্ৰেছ হ'বলৈ আৰম্ভ কৰিছে, আমি কি কৰা উচিত। তেতিয়া সেই ধামাল চিনেমাত কণ্ট্ৰল টাৱাৰত থকা মানুহজনে যিদৰে প্ৰশ্ন কৰে, মোক সেইদৰে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 25 মিনিট সময় বিভিন্ন প্ৰশ্ন কৰিছে। আপোনাৰ শুভ নাম, মই কওঁ নন্দন প্ৰতিম শৰ্মা বৰদলৈ। সিফালৰ পৰা কয় নন্দন প্ৰীতম শৰ্মা বৰদলৈ। মই বোলো নহয়, নন্দন প্ৰতিম শৰ্মা বৰদলৈ। এইবোৰতে বহু সময় গ'ল। মোৰ এটা ল'ৰাৰ নামত এটা মাইনৰ একাউণ্ট আছিল, মাইনৰ একাউণ্টৰ পৰা ধন নিব নোৱাৰিলে। তাৰপিছত মই ক'লোঁ যে মোৰ ল'ৰাৰ এটা মাইনৰ একাউণ্ট আছে, তাত কিছু ধন আছে, সেইখিনি যাতে লৈ নাযায়, এই আটাইকেইটা একাউণ্ট ব্লক কৰিব লাগে। ষ্টেট বেংক অফ ইণ্ডিয়াত মোৰ 3টা একাউণ্ট আছে। তেতিয়া মোক তেওঁ ক'লে যে তেনেকৈ নহ'ব, মাইনৰ একাউণ্ট আপুনি বন্ধ কৰিব নোৱাৰিব, আপুনি এই আপোনাৰ মাইনৰ একাউণ্ট যাৰ নামত আছে তেওঁক দিয়ক।
মই আছোঁ নাৰায়ণপুৰত 300 কিলোমিটাৰ দূৰ, মোৰ ল'ৰা আছে গুৱাহাটীত 300 কিলোমিটাৰ দূৰত, মই তেওঁক ক'লোঁ যে মই দূৰত আছোঁ, ভ্ৰমণত আছোঁ, গতিকে মই মাইনৰ একাউণ্টৰ গৰাকীক মই ফোন দিব নোৱাৰিম। তেতিয়া সেই অনলাইনত থকা সেই বাইদেউগৰাকীয়ে ক'লে যে এনেকৈতো আমি বন্ধ কৰিব নোৱাৰিম। মই প্ৰচেষ্টা কৰিছোঁ, মানে আপোনাৰ ঘৰত জুই লাগিছে, আপুনি জুই নুমাবলৈ চেষ্টা কৰিছে, আৰু ফায়াৰ ব্ৰিগেডৰ মানুহে আহি প্ৰশ্ন কৰি আছে জুই প্ৰথম ক'ত লাগিছিল, জুইৰ লগতে প্ৰথম কোনে দেখিছিল, শ্বৰ্ট চাৰ্কিট হৈছিল নে গেছৰ পৰা জুই লাগিল, যদি গেছৰ পৰা জুই লাগিল গেছটো কোনে জ্বলাইছিল, গেছটো যিয়ে জ্বলাইছিল তেওঁ বৰ্তমান ক'ত আছে, এইবোৰ প্ৰশ্ন ফায়াৰ ব্ৰিগেডৰ মানুহে কৈ থাকিলে ঘৰৰ জুই নুমাব জানো। গতিকে বেংকৰ যিটো ব্যৱস্থা, মই সেইদিনাখনে বুজি পালোঁ যে বেংকে টকা লৈ গ'লে ৰখাব নোৱাৰে। স্পষ্টভাৱে কৈছোঁ, আমাৰ লগত বেংক বিষয়াও আছে। যেতিয়া ৰাতিৰ ভাগত যেতিয়া কাণ্ড হয়, আপুনি যেতিয়া অনলাইন যেতিয়া আপুনি অভিযোগ দিয়ে টোল ফ্ৰী নম্বৰত, বেংকে আপোনাৰ টকা ৰখাব নোৱাৰে। এইটো মই স্পষ্ট প্ৰমাণ মই সাক্ষী আছোঁ আজি। মই যেতিয়া গম পালোঁ যে 25 মিনিট হ'ল বাইদেৱে মোৰ প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি আছে, ইমানখিনি প্ৰশ্ন উত্তৰ দিলে মই হয়তো এই প্ৰতিযোগিতামূলক পৰীক্ষাত মই হয়তো পাছেই কৰিলোঁ চাকৰিৰ কাৰণে। মই ফোন কাটি দিলোঁ। কাটি মই অসম আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তক ফোন কৰিলোঁ, আৰু মোক অসম আৰক্ষীয়ে যথেষ্ট সহায় কৰিলে। অসম আৰক্ষীয়ে মোক যথেষ্ট সহায় কৰিলে। লগে লগে পাৰ্থসাৰথী মহন্তই যে আমাৰ লগত উপস্থিত আছে দেৱজিৎ নাথ, তেওঁ অসম আৰক্ষী চাইবাৰ থানাৰ DCP, আৰু আমাৰ লগত উপস্থিত আছে চন্দন দাস, OC অসম আৰক্ষী চাইবাৰ থানা। তেওঁলোক দুয়োগৰাকীকে বিষয়টো অৱগত কৰিলে। তৎমুহূৰ্ততে অসম আৰক্ষীয়ে মোৰ আটাইকেইটা একাউণ্ট ব্লক কৰিলে। যিটো কাম মই 5টা একাউণ্টত মই ফোন কৰি এটা একাউণ্ট ব্লক কৰিবলৈ 25 মিনিটৰ সময় খৰচ কৰিবলগীয়া হ'ল, বন্ধ কৰিব নোৱাৰিলোঁ। অসম আৰক্ষীয়ে মোক ক'লে যে 1930 ফোন কৰক, আৰু 1930 ফোন কৰক, কমপ্লেইন লজ কৰক, আৰু আমিও চেষ্টা কৰি আছোঁ, লগে লগে সকলো বন্ধ হৈ যাব। মোৰ UPI নাম্বাৰ, UPI সেৱাত অসম আৰক্ষীয়ে বন্ধ কৰালে। অসম আৰক্ষীয়ে আটাইকেইটা একাউণ্টৰ লেনদেন বন্ধ কৰি দিলে। মই অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ। আৰু অসম আৰক্ষীৰ চাইবাৰ চেলে প্ৰশংসনীয় কাম কৰিছে। 2জন বিষয়াৰ আগত মই স্পষ্টভাৱে প্ৰশংসা কৰিছোঁ। 2জন বিষয়াৰ আগত মই স্পষ্টভাৱে প্ৰকাশ কৰিছোঁ আৰু প্ৰশংসা কৰিছোঁ যে অসম আৰক্ষীক হকে বিহকে যিসকলে সমালোচনা কৰি থাকে, এই দুগৰাকী বিষয়াৰ কাৰণে আৰু আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ উদ্যোগৰ কাৰণে মোৰ যিখিনি টকা অনলাইন হৰলুকি হৈছিল, তাৰে কিছু অংশ, প্ৰায় আধা অংশ তেওঁলোকে ৰখাবলৈ সক্ষম হ'ল। এটা অংশ ৰখাবলৈ সক্ষম নহ'ল, কাৰণ বিদেশলৈ গুচি গ'ল। যিটো এক্সিছ বেংকৰ একাউণ্ট আছিল, সেই একাউণ্টটো মই ব্যৱহাৰেই নকৰোঁ, এনেই পৰি আছিল। 14,020 পইচা আছিল, 20 পইচা থৈ গ'ল, 14,000 টকা বিদেশলৈ গুচি গ'ল। সেইটো টকা অসম আৰক্ষীয়ে ঘূৰাই আনিব নোৱাৰে বুলি স্পষ্টভাৱে ক'লে। বাকীখিনি টকাৰ আধা অংশ তেওঁলোকে ৰখাবলৈ সক্ষম হৈছে, বা ব্লক কৰিছে, বা হল্ট কৰাইছে। এতিয়াও একাউণ্টলৈ ঘূৰি অহা নাই। তাৰ পিছৰ অৱস্থাটো চাওক। তাৰ পিছত প্ৰতিদিনেই মই কোৰ্টলৈ, মই চাইবাৰ থানালৈ, মই বেংকলৈ গৈ মই সমগ্ৰ দিন খৰচ কৰিবলগীয়া অৱস্থা। আজি প্ৰতিদিনাখনে মই পুৱাই ওলাই যাওঁ, বেংকলৈ যাওঁ, বেংকলৈ গৈ পেলাই মই যিখিনি আনুষ্ঠানিকতা সেইখিনি কৰিব লাগে। থানালৈ মই কালি গৈছোঁ, তেওঁলোকৰ সৈতে মই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলগীয়া হৈছে। আজি মই কোৰ্টলৈ গৈছোঁ, কালি মই কোৰ্টলৈ গৈছোঁ। এই হৈছে অৱস্থা। আধা ঘণ্টাত মোৰ 5টা একাউণ্টত চুই তেওঁলোকে প্ৰায় 1 লাখ টকা তেওঁলোকে যেতিয়া লৈ গৈছে, আৰু মই আজি পৰ্যন্ত মই তাঁতবাতি কৰি আছোঁ কোৰ্ট, কাছাৰী, থানা আৰু বেংক। এইটো হৈছে অৱস্থা। সেই বিষয়টো গুৰুতৰ, মই নিজে তাৰ প্ৰমাণ। সেয়ে আজি অনুষ্ঠানটো মই আশা কৰোঁ মই এই সমগ্ৰ বাস্তৱ যিটো মোৰ অভিজ্ঞতা, বাস্তৱ অভিজ্ঞতাৰ পৰা আপোনাৰ সহায় হোৱাকৈ আজি অনুষ্ঠানটো মই প্ৰকাশ কৰিম। মন দি শুনিব, আজি অনুষ্ঠানটো আপোনাৰ বাবে অনুষ্ঠান। আপুনিও স্বীকাৰ হ'ব পাৰে কেতিয়াবা। অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ লগত আছে পাৰ্থসাৰথী মহন্ত, আৰক্ষী আয়ুক্ত। আমাৰ লগত আছে দেৱজিৎ নাথ, DCP অসম আৰক্ষী চাইবাৰ থানা, স্বাগতম। আমাৰ লগত আছে চন্দন দাস, OC অসম আৰক্ষী চাইবাৰ থানা, স্বাগতম। আৰু আমাৰ লগত আছে SBIৰ GMC শাখাৰ মুখ্য প্ৰবন্ধক অনুপ ধৰ, স্বাগতম। প্ৰথমতে মই আপোনাক অনুপ ধৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে বেংকৰ যিটো সেৱা, এই সেৱাতে গ্ৰাহকক সহায় কৰাতকৈ অসুবিধা বেছি কৰে। কাৰণ এজন মানুহৰ ঘৰত জুই লাগিলে, মই যিটো উদাহৰণ দিলোঁ, ফায়াৰ ব্ৰিগেডৰ মানুহে যদি প্ৰশ্ন কৰে জুই প্ৰথম ক'ত লাগিছিল, শ্বৰ্ট চাৰ্কিট নে গেছৰ পৰা লাগিল, গেছটো কোনে জ্বলাইছিল, গেছ জ্বলোৱা মানুহজন ক'ত আছে, কিমান সময়ত জুই লাগিল, পাকঘৰৰ পৰা প্ৰথম জুইটো শোৱা কোঠালৈ আহিল নে ড্ৰয়িং ৰুমলৈ আহিল, এই কথাবোৰ। মোৰ মাইনৰ একাউণ্ট, মোৰ ল'ৰা আছে গুৱাহাটীত, মই আছোঁ নাৰায়ণপুৰত, আৰু মোক কৈছে মাইনৰ একাউণ্ট যাৰ আছে তেওঁক ফোনটো দিয়ক। মই তেওঁক বাৰে বাৰে বুজাইছোঁ যে মই দূৰত আছোঁ। তেওঁ ক'লে তেনেকৈতো বন্ধ নহ'ব। গতিকে এই ব্যৱস্থাটো হৈছে একেবাৰে বগা হাতীৰ দৰে, আৰু বেংক বন্ধ থাকিলে আপোনালোকে কৰিব নোৱাৰে। মই পিছত গম পাইছোঁ, আৰক্ষীৰ সৈতে কথা পাতি, তেওঁলোক দুজন নহয়, মই আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে কথা পাতি গম পাইছোঁ, আপোনালোকৰ যেতিয়া সন্মিলন হয়, বেংক আৰু আৰক্ষী বিষয়াৰ মাজত যেতিয়া সন্মিলন হয় যে অনলাইন ফ্ৰড কেনেকৈ বন্ধ কৰিব লাগে,
আপোনালোকক বাৰে বাৰে কোৱা হয় যে অনলাইন যেতিয়া ফ্ৰড হয় বেংকে তৎমুহূৰ্তত যদি একাউণ্টৰ পৰা পইচা বন্ধ কৰিব পাৰে আৰক্ষীৰ কাম সহজ হয় 5টা লেয়াৰলৈকে আৰক্ষী ৰাখিব পাৰে এটা একাউণ্টৰ পৰা এটা একাউণ্ট মোৰ ক্ষেত্ৰত কি হৈছে কোনোবা নাম নজনা মানুহৰ নামত একাউণ্ট খুলি লৈছে মিউল একাউণ্ট অৰ্থাৎ ভুৱা একাউণ্ট তেওঁলোকৰ পৰা আনটো একাউণ্টৰ পৰা আনটো একাউণ্টলৈ এতিয়া ঝাৰখণ্ড বিহাৰ আৰু মহাৰাষ্ট্ৰত মোৰ টকা সোমাইছে এতিয়া বেংকে কিয় ব্যৱস্থাটো তৎমুহূৰ্ততে ব্লক কৰিব পৰা ব্যৱস্থাটো কিয় কৰিব নোৱাৰে হয় আৰম্ভণিতে শুভ সন্ধিয়া সমূহ ৰাইজক নিউজ লাইভৰ সমূহ ৰাইজক মই শুভ সন্ধ্যা জ্ঞাপন কৰিছোঁ আৰু নন্দদা থেংক ইউ ছ' মাছ মোক মাতি অনাৰ কাৰণে আৰু এটা বৰ ভাল বিষয় আজি বিষয়টো ভাল সমস্যাটো সমাধান কেনেকৈ ভাল বিষয় এটা উত্থাপন কৰিছে ফোন কৰিলে 25 মিনিট ধামাল চিনেমাখনৰ কাহিনীটো মানে বাৰে বাৰে হয় আপোনাৰ শুভ নাম সুধিব মই নামটো কম মোৰ নামটো দীঘল বুজিবলৈ 2 মিনিট লাগে তাৰপিছতে নন্দন প্ৰতিম বুলি ক'লে নন্দন প্ৰীতম বুলি ক'ব বাৰে বাৰে শুধৰাম তাৰপিছতে মোৰ ডেট অফ বাৰ্থ সুধিব কম মোৰ বিয়াৰ তাৰিখ সুধিবলৈ বাকী থাকে যে আপোনাৰ বিয়াৰ তাৰিখটো কি হয় তাৰপিছতো বন্ধ নকৰিলে নন্দন আপোনাৰ কথাতে মই কৈ আছোঁ আপোনাৰ কথাৰে মই উত্তৰ দিবলৈ মই এইটো ক'ব খোজোঁ প্ৰথমতে যিকোনো চাইবাৰ ক্ৰাইম যদি আজিকালি চাইবাৰ ক্ৰাইমটো এটা বৰ কমন এটা ছাবজেক্ট হৈ গ'ল বিশেষকৈ আমাৰ বেংকত চাইবাৰ ক্ৰাইমটো আজিৰ দিনত খুব এটা ভয়ৰ কাৰণ হৈছে ৰাইজৰ কাৰণে কিয়নো ৰাইজে বিশেষভাৱে যিবিলাক বেংকৰ কাষ্টমাৰ আছে মই মানে বিৰতিৰ সময় হৈ যাবতো সেইকাৰণে মই মূল কথাকেইটা পাতিব বিচাৰিছোঁ বেংকৰ এই ব্যৱস্থাটো কিয় নাই যে এজন মানুহে কোৱা হয় যে 24 ঘণ্টাৰ ভিতৰত যদি অভিযোগ দিয়া হয় তেনেহ'লে সেই মানুহজনৰ টকা এটকাও ইফালে ভাল হ'ব নোৱাৰে আছে মইতো 2 ঘণ্টাতে ফোন কৰিছোঁ আছে নন্দনদা মই কৈ আছোঁ এইটোৱে কৈ আছোঁ আৰম্ভণিতে যেতিয়া আপুনি গম পাব যে আপোনাৰ একাউণ্টৰ পৰা টকা ওলাই গৈ আছে আপুনি তৎক্ষণাত আৰু আপুনি আৰু এটা কথা কৈছে যদি শনিবাৰ বা দেওবাৰ হয় বেংক যদি বন্ধ থাকে তেনেহ'লে আপুনি বেংকৰ বিষয়াক ফোন কৰিও বেংকৰ বিষয়ে আপোনাক হেল্প কৰিব যদি নোৱাৰে আপোনাৰ হাতত কেইটামান ফোন নম্বৰ আছে ততাতৈয়াকৈ যদি আপুনি সেই ফোন নম্বৰত যেনেকৈ মই কৈ আছোঁ বেংকে আজি এটা নম্বৰ বিশেষকৈ 18001234 মই সেইটো নম্বৰতে মাৰিছোঁ 1 নম্বৰ এটা নম্বৰ আছে 2 নম্বৰ এটা নম্বৰ আছে 18002100 শুনক মই সেইকেইটা নম্বৰতে মাৰিছোঁ আচ্ছা নন্দনদা মই মোক অকণমান মই চাওক মই ভুক্তভোগীৰ পৰা সমস্যা সমাধান কৰিব লাগিব মই এনেকুৱা হাজাৰজন মানুহৰ প্ৰতিনিধি আজি মই অনুষ্ঠান এটা কৰাৰ মোৰ ক্ষমতা আছে কাৰণে কৰিছোঁ গাঁৱত থকা হাজাৰ মানুহে কথাটো কোৱাৰ কাৰণে এজন মানুহ নাপায় গতিকে যেতিয়া এজন মানুহৰ টকা যায় আজি মই সজাগতামূলক অনুষ্ঠানটো কৰিছোঁ তেওঁ 1800 বাকী যি সংখ্যাকেইটা আছে তেওঁ ফোন মাৰিব আৰু তেওঁৰ একাউণ্টত টোটালকৈ বন্ধ নহ'ব নাই এইটো সুবিধা আছে মই আপোনাক কৈ আছোঁ এটা ডেডিকেটেড চাইবাৰ ফ্ৰড ৰিপৰ্টিং আৰু এটা নম্বৰ আছে ষ্টেট বেংকৰ নহয় 1800 এইটো ষ্টেট বেংকৰ মইতো আগতীয়া যিটো দুটা নম্বৰ ক'লোঁ সেই দুটা নম্বৰত কমন আপুনি যিকোনো এনকুৱাৰীও কৰিব পাৰে কিন্তু এটা ডেডিকেটেড চাইবাৰ ফ্ৰড ৰিপৰ্টিং নম্বৰ আছে ষ্টেট বেংকৰ আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিগৰাকী বিষয়া মই যিগৰাকী মোৰ লগত চিনাকি বৰবাৰী ব্ৰাঞ্চত কাম কৰে বাইদেউৰ নামটো মই এতিয়া কৈ দিব পাৰিম তেওঁ দিয়া অনলাইনত সেই যিটো কমপ্লেইন দিব পাৰে অভিযোগ দিব পাৰে সেইটো নম্বৰে মোক দিছে মই তাতে ফোন কৰিছোঁ নাই এটা চাইবাৰ ফ্ৰড ৰিপৰ্টিঙত সেইকাৰণে মই ৰাইজৰ কাষ্টমাৰৰ জ্ঞাতাৰ্থত মই এইটো ক'ব খোজোঁ যে এটা চাইবাৰ ফ্ৰড আপোনালোকে নোট কৰি ল'ব পাৰে চাইবাৰ ফ্ৰড ৰিপৰ্টিং এটা নাম্বাৰ আছে টল ফ্ৰী নাম্বাৰ 1800111109 দিছ ইজ ডেডিকেটেড লাইন ফৰ ৰিপৰ্টিং চাইবাৰ ক্ৰাইম তৎকালীন আপোনাক তাতে বিশেষ ধৰণৰ একো কুৱেশ্যন নকৰে আপুনি ইউ আৰ ইন প্ৰব্লেম আপোনাৰ একাউণ্টৰ পৰা টকা ওলাই গৈ আছে আপুনি তৎকালীন যদি তাতে কথা পাতে তাতে একদম ডেডিকেটেড লাইন বেলেগ কোনো কুৱেশ্যন কুৱেৰিজ তাতে নহ'ব সেইটোৱে ৰিপৰ্টিং চাইবাৰ ক্ৰাইমটো ৰিপৰ্ট কৰাৰ কাৰণে সেই লাইন তাতে যদি আপুনি মই সেইটো নাম্বাৰটো মাৰিছোঁ মোৰ এতিয়া ফোনটো ফৰ্মেট কৰাৰ কাৰণে মই নাম্বাৰটো দেখুৱাব নোৱাৰিলোঁ ফোন ফৰ্মেট কৰিবলগীয়া হ'ল নতুন ফোন ল'বলগীয়া হ'ল আৰু সেইটো পৰ্ব আছেই মই বেংক কোৰ্ট কাছাৰীৰ কথাটো ক'লোৱেই মোৰ চিম সলনি কৰা নতুন ফোনৰ যোগাৰ কৰা এইবিলাকতো আছে মুঠতে মোৰ দিন এতিয়া কেৱল এইবিলাকতে গৈছে এতিয়া মই কথাটো কৈছোঁ যে ষ্টেট বেংক অফ ইণ্ডিয়া বুলিয়ে মই কোৱা নাই আটাইকেইটা বেংকত যেতিয়া মই বাৰে বাৰে ফোন কৰিছোঁ আটাইকেইটা একাউণ্টৰ কাৰণে সকলোতে দীঘলীয়া প্ৰক্ৰিয়া সেই দীঘলীয়া প্ৰক্ৰিয়াত যেতিয়া টকা ওলাই ওলাই গৈ থাকে তেতিয়াহ'লে সেই মানুহজনে কেনেকৈ ৰক্ষা পাব মই এতিয়া পুলিচ কমিশ্যনাৰক ফোন কৰিছোঁ বা এখেতসকলক ফোন কৰিছোঁ ৰখাইছে সকলো মানুহৰ সেই সংযোগটো নাথাকে নাই যদি ডাঙৰীয়া এইটো এটা উইকডেজ হয় তেনেহ'লেতো
আপোনাৰ যিটো হোম ব্ৰাঞ্চ আছে তাতে আপোনাৰ চিনাকি যিজন বিষয়া আছে বা যিজন এমপ্লয়ি আছে তেওঁৰ লগত যদি আপোনাৰ ফোন নাম্বাৰ আছে আপুনি ফোনত কথা পাতক ইনষ্টেণ্টলি অন দ্য বেচিছ অফ ইয়ৰ সকলো মানুহৰ সেই বেংকত কাম কৰা মানুহৰ ফোনো নাথাকে নাই ঠিক আছে তেওঁ যায় বেংকত মানুহে এক মিনিট অ'কে মানুহে বেংকত কি কৰে চেক এখন লিখে চেকখন জমা দিয়ে টকাটো উলিয়াই আনে ফৰ্মখন জমা কৰে ফৰ্মটো দিয়ে টকাটো উলিয়াই আনে মানুহে কাৰো লগত ব্যক্তিগত যোগাযোগ নাৰাখে নিশ্চয় মোৰ লগত আছিল এইটো বেলেগ কথা নিশ্চয় মানুহৰ বেংক বিষয়াৰ লগত কোনো গ্ৰাহকৰ ব্যক্তিগত সম্পৰ্ক নাথাকে মোৰ আছিল এইটো বেলেগ কথা আৰু সকলো বেংক বিষয়া সলনি হৈ থাকে তেওঁ ক'ব আজি মই অমুক ব্ৰাঞ্চত নাই নহয় মইতো ট্ৰান্সফাৰ হৈ আহিলোঁ অমুক ব্ৰাঞ্চতহে আছোঁ সেইকাৰণে নন্দনদা সেইকাৰণে তাৰমানে অল্টাৰনেটিভলি এইটো প্ৰাইমাৰীলি মই আপোনাক ক'লোঁ যদি আপোনাৰ বিশেষ কিবা নাম্বাৰ আছে চিনাকি তেনেহ'লে বেছিভাগ মানুহেৰে তেনেকৈ চিনাকি নাথাকে ঠিক আছে তাৰ কাৰণে যিবিলাক আমি টল ফ্ৰী নাম্বাৰ ক'লোঁ আৰু টল ফ্ৰী নাম্বাৰ ফোন কৰোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ দেৱজিৎ নাথ বেংকলৈ ফোন কৰি মানুহে কিয় তৎকালে বন্ধ কৰিব নোৱাৰে এই ক্ষেত্ৰতে সমস্যাটো কিয় উদ্ভৱ হয় আপোনালোকে কি পাইছে প্ৰথম কথাটো হ'ল আমি যেতিয়া কোনো ধৰণৰ চাইবাৰ অপৰাধৰ সন্মুখীন হওঁ আমাৰ প্ৰথম খোজটোৱেই হ'ল নিজৰ বেংক একাউণ্টকেইটা ছিকিউৰ কৰা বা নিৰাপদ কৰা কাৰ ওচৰত গৈ কৰিম মই এতিয়া যিকেইটা তেওঁলোকে কেইটামান অনলাইন নম্বৰ দিয়ে সেই নম্বৰকেইটাত আপুনি যদি অফ টাইম হয় তেতিয়া সেই নম্বৰকেইটাত ফোন কৰি বন্ধ কৰিব পাৰে নাম্বাৰ 1 কিন্তু আটাইতকৈ তাৰ পিছৰ নেক্সট ষ্টেপটো হ'ব 1930 1930 যেতিয়াই আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ হৈ যাব NCRPয়ে এটা একনলেজমেণ্ট নম্বৰ আপোনাক দি দিব আৰু অট'মেটিকেলি পে'মেণ্ট গেটৱেবিলাকত বিভিন্ন ধৰণৰ ধাপত এই পইচাখিনি ৰখাই দিয়ে নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলৰ যিটো NCRPৰ যেতিয়া ৰখাই দিয়ে আপোনাৰ পইচাখিনি সেই বিশেষ গেটৱেত ৰৈ গ'ল বা বেলেগ জেগাত ৰৈ গ'ল বা যিকেইটা একাউণ্টলৈ গ'ল সেই একাউণ্টকেইটা লগে লগে ফ্ৰিজ হৈ গ'ল তেতিয়া এটা 1930 মাৰিলে এতিয়া এটা আপোনালোকৰ অসুবিধা হয়তো সকলোৱে সন্মুখীন হয় যে 1930টো বিজি থাকে হয় সেইটো বিজি থাকে অলপ কিন্তু বিজি থাকিলেও সেইটো পায় মোৰ অভিজ্ঞতাটো শুনক মোক যেতিয়া 1930 ফোন কৰিবলৈ ক'লে তাতো বিড়ম্বনা মই ঘামি গ'লোঁ AC ৰুমত থাকি মই ঘামি গ'লোঁ 1930 যেতিয়া ফোন কৰিলোঁ অনলাইন নাম্বাৰ সৰ্বভাৰতীয় নাম্বাৰ মই বুজি পাওঁ ব্যস্ত থাকিবই 1930 ফোন কৰাৰ পিছত যিজন এক্সিকিউটিভে আহি ফোন ধৰিব লাগে বুটাম টিপিব লাগে নহয় আপুনি ইংৰাজীৰ কাৰণে 1 দবাওক হিন্দীৰ কাৰণে 2 দবাওক অসমীয়াৰ কাৰণে 3 দবাওক এই ধৰণৰ থাকে মই ইংৰাজীৰ কাৰণে 1 দবালোঁ এক্সিকিউটিভে যেতিয়া আহি ফোন ধৰিব তাত মোৰ গুচি গ'ল 25 মিনিটমান সময় তাৰপিছত আপোনালোকক ফোন মাৰিছোঁ কিবা এটা কৰক ইয়াত আৰু লগতে আৰু এটা আছে www.cybercrime.gov.in এই ৱেবছাইটটোত গৈও এই সকলো কাম কৰিব পৰা যায় আমি সাধাৰণতে যদি 24 আৱাৰ্ছৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত ৰিপৰ্টিং হয় তেতিয়া 1930 কৰিলে লগে লগে গোটেইখিনি হৈ গ'ল নহ'লেও www.cybercrime.gov.in এই পৰ্টেলটোত গৈ আমি এই আমাৰ নিজৰ সমস্যাখিনি সুন্দৰভাৱে দিব পাৰোঁ একেখিনি কামেই হৈ যায় তেতিয়া যিখিনি পইচা আপোনাৰ গৈ আছে য'ত পাইছে তাত ৰখাই দিব পাৰে এটা প্ৰচেছত এই টকাবোৰ কেনেকৈ নিয়ে মানে তেখেতৰ একাউণ্টৰ পৰা অপৰাধীয়ে টকা ল'লে আপোনাৰ একাউণ্টত ভৰালে আপোনাৰ পৰা মোৰ তাত ভৰাব মোৰ তাত পৰা তেখেতৰ তাত ভৰাব তেনেকৈ লৈ যায় নে কেনেকৈ লৈ যায় হয় এতিয়া তাত এটা কথা আছে প্ৰথম কথাটো পইচাটো আপোনাৰ পৰা নিবলৈ পালে কেনেকৈ আটাইতকৈ ফাৰ্ষ্ট কথা সেইটো আমাৰ এৱেৰনেছটো আটাইতকৈ জৰুৰী আমি মানুহে কি হয় দেখি শিকিব পাৰোঁ বা ঠেকি শিকিব পাৰোঁ দেখি শিকিলে ভাল আপুনি ঠেকি শিকিলে গতিকে ধৰি লওক এই প্ৰগ্ৰেমটো আজি আমি উপস্থিত হ'ব পাৰিলোঁ কিন্তু দেখি শিকিলেতো আমাৰ লোকচানটো কম হ'ব গতিকে এই আমাৰ এৱেৰনেছটো আটাইতকৈ বেছিকৈ লাগে এতিয়া প্ৰশ্নটো কি মানুহে জানে পিন নাম্বাৰ দিব নালাগে পাছৱৰ্ড দিব নালাগে এই আমাৰ কি CVV নাম্বাৰ দিব নালাগে ATM কাৰ্ডৰ নাম্বাৰকেইটা দিব নালাগে এইবোৰ ঠিকেই জানে মানুহে যিয়ে জানে বহুতে নাজানে কিন্তু জনা এইকেইটা সাধাৰণ কথা জানে কিন্তু কোনো পিন নাম্বাৰ নিদিয়াকৈ মোবাইল বন্ধ থকা অৱস্থাত APK ফাইল ডাউন নকৰা অৱস্থাত মই নিজে APK ফাইল ডাউনলোড নকৰা অৱস্থাত আৰু এটা নতুন কথা গম পালোঁ আজি মই এক্সিছ বেংকৰ একাউণ্ট বন্ধ কৰিবলৈ যাওঁতে যিবোৰ ৱেবছাইটত HTTPS দি আৰম্ভ হয় সেইবোৰ জেনুইন যিবোৰ একাউণ্ট HTTPS নাথাকে সেইবিলাক ফ্ৰড এতিয়া মানুহ চাওক বিভিন্ন চিন্তাত থাকে সমস্যাত থাকে কামত থাকে কোনটো একাউণ্টত HTTPS লিংকটো যদি HTTPS ৰ পৰা আহে না মই সেইটোকে কৈছোঁ HTTPS টো আছে নে নাই এইটো লক্ষ্য কৰা নাযায় আৰু এটা কথা মই কওঁ এতিয়া কথাবোৰ মই গম পাইছোঁ যেতিয়া 1930 যেতিয়া এই ফোনটো মোৰ ফোনপে' বা গুগল পে'বোৰ আছিল
মোৰ পইচা লৈ গ'ল, মই এইটো ফোনৰ পৰা যেতিয়া আমাক কমপ্লেইন দিম 1930 যিটো হোৱাটছআপ থাকে তাত যেতিয়া কমপ্লেইন দিম, মোৰ কমপ্লেইন যিটো একনলেজমেণ্ট নাম্বাৰ মোৰ এজন বন্ধুৰ হৈছে 1101 আছিল, শেষৰ একনলেজমেণ্ট নাম্বাৰ শেষৰ 4টা নম্বৰ, ফ্ৰডে কি কৰি দিলে 1110 কৰি দিলে, মানে লিখি আছে এখেতে তাত স্ক্ৰীণ মনিটৰে হৈ আছে ফ্ৰডৰ তাত, একনলেজমেণ্ট নাম্বাৰৰ কমপ্লেইনৰ একনলেজমেণ্ট নাম্বাৰটো সলাই দিছে, 1101 আছিল 1110 কৰি দিলে। মানে এতিয়া মই সেইকাৰণে সুধিছোঁ যিটো ফোনত আপোনাৰ ফ্ৰড হৈছে মানে আপোনাৰ স্কেম হৈছে সেইটো ফোনৰ পৰা কমপ্লেইন দিব লাগে নে নালাগে, সেইটো ফোনটো মনিটৰ হৈ আছে ফ্ৰডে। এইটো মানে মেণ্ডেটৰী নহয় যে সেইটো ফোনৰ পৰা দিব লাগিব, আপুনি যিকোনো ফোনৰ পৰাই দিব লাগে, খালি যিকোনো ফোনৰ পৰা দিব পাৰে। সেইটো ফোনৰ পৰা দিয়াৰ কাৰণে আজিকালি বহুত সিহঁতেও মানে ফ্ৰডবিলাকো বহুত টেকন'লজি মানে জানা হ'ল, গতিকে সেইটো যদি হেক হৈ আছে সেইটোৰ পৰা নিদি কিনে আপুনি বেলেগ এটা ফোনৰ পৰা দিলে ভাল হয়, ভাল হয় সেইটো, কাৰণ সেই কথাটো ঘটিছে ফ্ৰড মানে পইচা লৈ গ'ল। কিন্তু সেইটো মই এতিয়ালৈকে পোৱা নাই, আপোনাৰ পৰা মই আজি গম পাওঁ। এজন তেওঁ হেৰি পশুপালন এই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তেওঁ অধ্যাপক, হয় অধ্যাপকজনৰ নামটো মই এতিয়া নকওঁ আৰু ৰাজহুৱাকৈ, মোৰ কথাটো মই ক'ব পাৰিছোঁ কাৰণ ইয়াৰ দায়িত্ব মই নিজে ল'ম। হয় তেখেতৰ বা দায়িত্বটো লোৱা নাই বা তেখেতৰ অনুমতি লোৱা নাই, হয় তেখেতৰ 2.5 লাখ টকা তেখেতৰ লৈ গ'ল। তাৰপিছত তেখেতে 1930 যিটো হোৱাটছআপত কমপ্লেইন দিব পাৰি তেওঁ কমপ্লেইন দিবলৈ গ'ল, একনলেজমেণ্ট নাম্বাৰটো বিচাৰিলে, একনলেজমেণ্ট নাম্বাৰটো যেতিয়া তেওঁ লিখিলে 1101 জেগাত 1110 কৰি ফ্ৰডে পঠাই দিলে, একনলেজমেণ্ট নাম্বাৰ বিচাৰি নাপায়। সেইটো আমি পোৱা নাই এতিয়ালৈকে, আজি আপোনাৰ পৰা নতুন কথা হয়। HTTPS মই শুনা নাছিলোঁ, HTTPS থাকিলে এইটো জেনুইন শুদ্ধ। HTTPS যিটো কৈছে S stand for secured, সাইটটো চাওক এইটো কথাটো প্ৰচাৰ হোৱা নাই নহয়। HTTPS কিবা ৱেবছাইটত গৈ আপুনি যদি কিবা অনলাইন কাম কৰিছে এছটো থাকিব লাগিব, এছটো নাথাকিলে গম পাব যে এইটো ফ্ৰড, এই কথাটো মানুহে নাজানে। ইভেন আৰু এটা এইটো সংক্ৰান্ততে এইটো ছাবজেক্টত মই আৰু এটা কথা কওঁ, যেনেকৈ ধৰক আপুনি যিকোনো এটা কোম্পানীৰ বা যিকোনো কোম্পানীৰ লগত আপুনি কথা পাতিব খুজিছে টল ফ্ৰী নাম্বাৰত, জেনেৰেলি আমি কি কৰোঁ লেমানবিলাক গুগল চাৰ্চ কৰোঁ, যেনে ধৰক চেমচাঙৰ কিবা এটা কমপ্লেইন ৰেজ কৰিব, আপুনি গুগলত চেমচাং কোম্পানীৰ টল ফ্ৰী নাম্বাৰটো চাৰ্চ গুগলত চাৰ্চ কৰিব নালাগে, তাতে চাৰ্চ কৰিব মানে গুগলৰ যিটো সেই অথৰাইজ ৱেবছাইটবিলাকত চাৰ্চ কৰিব, মানে কোম্পানীৰ অথৰাইজ ৱেবছাইট থাকে তাৰ পৰাহে আমি টল ফ্ৰী নম্বৰ বা তেনেকুৱা ল'ব লাগে, গুগলৰ পৰা নালাগে। গুগলৰ পৰা মানে মেক্সিমামত কি হয় তেওঁলোকে সেইখিনি বনাই থৈ দিয়ে। এতিয়া আপুনি ফিচিং বুলি যিটো শুনিছে চাগে, ফিচিংটোত কি কৰে মানে 3টা আছে, ফিচিং, স্মিচিং, এই গোটেইকেইটাতে মানে ভিচিং বুজাই দিব লাগিব, এইটো বস্তু বুজি পোৱাটো মানে আমাৰ কি হয় ধৰি লৈছোঁ PNB বেংকৰ ৱেবছাইটৰ নিচিনাকৈ বা তেনেকুৱা ধৰণৰ তাৰ পৰা জেনেৰেট হোৱা ইমেইল এটা আপোনালৈ পঠাই দিলোঁ, আপুনি ভাবিব যে মোৰ এইটোতো PNB বেংক অৰিজিনেলটোৰ পৰা আহিছে, অকণমান বেলেগ কৰি আমাৰ APDCL আহে। মোৰ নিজৰ লগতে এবাৰ আহিছিল, মই OC-টো কৈছোঁ যদি মোৰ পইচা যায় আজি দিগদাৰেই হ'ব, APDCL-ৰ ঠাইত APDCH আহিছে। আপুনি যেতিয়া ভ্ৰমণ কৰি থাকিব অকণমান সাৱধান হোৱাটো, মইতো টিপিবলৈ লৈছিলোঁৱে, তাৰপিছত দেখিছোঁ APDCH মানে মোৰ ইলেক্ট্ৰিচিটিৰ বিলৰ এটা হেৰি আহি আছে যে তুমি দিয়া নাই, পইচাটো দি দিয়া, এইটো লিংক পঠাই দিছোঁ। এতিয়া যিটো তেনেকৈ আমি যদি টিপি দিওঁ এই ফিচিং কৰি তেওঁলোকে, আমি আচলতে নিজৰ আইডেণ্টিটিটো আৰু নিজৰ যিখিনি ক্ৰিডেঞ্চিয়েলছ তেওঁলোকক আমি বিনামূল্যে প্ৰভাইড কৰি। সমস্যা কি হৈছে, মানুহ সজাগ, কিন্তু মানুহে ইমান সজাগ, জনা কথাবোৰ আছে, নিজৰ দৈনন্দিন জীৱন থাকে, নিজৰ কাম থাকে, তাৰপিছত যি নতুন পদ্ধতি থাকে, এটা HTTPS, HTTP, APDCL-ৰ জেগাত APDCL-ৰ জেগাত H কৰি দিছে। গতিকে এই কথাবোৰ মানুহে এটা সময়ত মানুহে কাম কৰি থাকিব, কোনোবাই গাড়ী চলাই থাকিব, মোৰ ক্ষেত্ৰত মই গাড়ী চলাই আছোঁ, গাড়ী চলাই থকা অৱস্থাত যদি কিবা এটা আহে মইতো শুদ্ধটোৱেই ভাবিম। গতিকে মানুহ সমস্যাৰে ভাৰাক্ৰান্ত, এই ভাৰাক্ৰান্ত এই জীৱন জগতত বা এই জীৱন পৰিক্ৰমাটোত এই ভুৱা কাম কৰিবলৈ অপৰাধী চক্ৰে যথেষ্ট সুবিধা পায়, নহয় জানো? বা আপোনাৰ পৰা এতিয়া সুধিব বিচাৰিছোঁ কি সমস্যা আপোনালোকে পাইছে? মানে কি হয়, যেতিয়া ভিক্টিম এজনে কমপ্লেইন দিয়ে 19, এইটো এটা আমাৰ কম্বাইন প্ৰচেছ হয়, অকল আমিয়ে যে অকল চাইবাৰ পুলিচে আমি গোটেইখিনি কৰিছোঁ সেই তেনেকুৱা নহয়, এটা কম্বাইন প্ৰচেছ হয় যিটো 1930 I4C বুলি কয়, 1930 তাত ইনভলভ আছে। আপুনি কথা এটা ক'লোঁ, আজি অনুষ্ঠানটো যে আপুনি কৈ আছে, আমি যে কৰি আছোঁ, এইটো যদি কোনোবা ফ্ৰডে চাই আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব নেকি? সেইকাৰণে গোটেইখিনি বস্তু আমি ডিছক্ল'জ কৰিব নালাগে। তো 1930 আমি গোটেইখিনি মানে বস্তু লগ লাগি কিনেহে আমি এইটো যিখিনি আমি ৰিকভাৰ কৰিব পাৰিছোঁ, যিখিনি মানুহক সহায় কৰিব পাৰিছোঁ, এইটো আমাৰ কম্বাইন প্ৰচেছ এটা, আমি অকলে কৰাটো সম্ভৱ নহয়। ইয়াতে আমাৰ গুৱাহাটীত আমাৰ যিখন চাইবাৰ পুলিচ ষ্টেচন পাণবজাৰ আছে, CID চাইবাৰ পুলিচ ষ্টেচন আছে, তেনেকৈ ডিব্ৰুগড়ত চাইবাৰ আউটপোষ্ট আছে, চাইবাৰ শিলচৰত চাইবাৰ আউটপোষ্ট, গোটেইখিনি যিখিনি মানে আমাক
সকলোৱে মিলি কিনে কামটো কৰি আছোঁ এতিয়া আপুনি যে ক'লে যে ক'ত মানে এটা প্ৰব্লেম হয় এতিয়া কিছুমান হয় যিটো প্ৰচেছত আমি কৰি আহোঁ যে আপোনাৰ যিটো প্ৰব্লেম হ'ল 1930 হ'ল 1930 পৰা আপোনাৰ পইচা 56,000 সামথিং হ'ল তো সেইটো প্ৰচেছত আমি যিটো এতিয়ালৈকে কৰি আছিলোঁ আপুনি আমাৰ তাত এখন পিটিশ্যন দিয়াৰ লগে লগে একৰ্ডিংলি সেই একেখন পিটিশ্যন আপুনি কোৰ্টত দিব লাগিব তো কোৰ্টৰ পৰা আমাৰ ৰিপৰ্ট বিচাৰিব আমি ৰিপৰ্টটো দিম কোন কোন বেংকত এইটো পইচাটো ফচি আছে তো কোৰ্টে ৰিপৰ্টটো পাছ কৰিব অৰ্ডাৰটো পাছ কৰিব আমালৈকে দিব আমি সেই বেংকবিলাকত পঠাই দিম এটা কথা হ'ল কিছুমান বেংকে সোনকালে ৰিফাণ্ডটো কৰি দিয়ে আৰু কিছুমান বেংকে তাৰমানে ৰিফাণ্ডবিলাক নকৰে তো এইটো ক্ষেত্ৰত মানুহৰ প্ৰব্লেম হয় কি পইচাটো যিহেতু নাপায় আমালৈ আকৌ দৌৰি আহে মানুহে ভাবে পুলিচে কাম কৰা নাই আৰু সেই ঠিক মই এটা কথা কওঁ পুলিচক গালি পাৰিবলৈ সহজ পুলিচক ককৰ্থনা কৰিবলৈ সহজ তেখেতসকলে মোৰ কামটো কৰাৰ কাৰণে মই তেখেতসকলৰ প্ৰশংসা কৰা নাই মই যেতিয়া তেখেতসকল থানালৈ গৈছোঁ মই তেওঁলোকৰ পৰিক্ৰমা চাইছোঁ বিভিন্ন মানুহ আহিছে যাক যেনেকৈ সহায় কৰিছে মই সঁচাকৈ ক'ম অসম আৰক্ষীৰ চাইবাৰ চেল মই দেশৰ ভিতৰত এটা উৎকৃষ্ট চাইবাৰ চেল হিচাপে মই ক'ম যি অপৰাধীৰ বিৰুদ্ধে কাম কৰি আছে আৰু এইটো যদি নহয় তেওঁলোকে যদি কামটো নকৰিলেহেঁতেন বিভিন্ন মানুহৰ টকা তেওঁলোকে আধাতে ব্লক কৰা বা বন্ধ কৰা বা হল্ড কৰা যি বুলি কয় আপুনি সেইটো কৰিব নোৱাৰিলেহেঁতেন বিভিন্ন মানুহৰ মই দেখিছোঁ যে তেওঁলোকে কৈছে যে হয় আমাৰ ইমানখিনি টকা তেওঁলোকে বচাইছে কিন্তু বহু মানুহে বুজি নাপায় আৰক্ষীয়ে কাম কৰা নাই বুলি কয় ভিতৰকে বহু বিভাগে কাম কৰি থাকিব লাগে বিভিন্নজনে কাম কৰি থাকিব লাগে বেংকে যদি আপোনাক যদি সহযোগ নকৰে আপুনি বেংকত টকাটো নাপায় ভাবিব কি পুলিচে কাম কৰা নাই কাৰণ পুলিচৰটো গালি পাৰিবলৈ সহজ গতিকে সকলো কথা আমি দেখাৰ দৰে ভবাৰ দৰে নহয় বহু ক্ষেত্ৰত মানে আমাৰ ভিক্টিমবিলাকে কয় যে পইচাটো অহা নাই ঠিক তেনেকৈ আমি ৰিমাইণ্ডাৰৰ ওপৰত ৰিমাইণ্ডাৰ দি থাকোঁ এবাৰ ৰিমাইণ্ডাৰ দিলে হয়তো দুটামান বেংকৰ পৰা সোমাব আকৌ বন্ধ হৈ যায় আকৌ ৰিমাইণ্ডাৰ দিওঁ মানে এইটো অকণ প্ৰব্লেম চলি আছে আৰু এটা কথা কওকচোন বেংকে ৰাতিৰ ভাগত টকা যেতিয়া যায় শনিবাৰে যেতিয়া টকা যায় দেওবাৰে যেতিয়া টকা যায় একো কৰিব নোৱাৰে বুলি কয় কাৰণ বন্ধ বাৰ মাজত মোক অকমান এটা স্পেচ মই দিম মই তাৰপিছত আপোনাৰ ওচৰলৈ আহিম এইটো সংক্ৰান্তত মই জাষ্ট 10 সেকেন্ড আমি যিটো আমাৰ বেংকৰ যিটো একাউণ্ট আছে আমাৰ বেংকৰ সব কাষ্টমাৰক আমি ইয়োনোটো অফাৰ কৰোঁ ইয়োনো এটা এপ্লিকেশ্যন আছে YONO you only need one you only need one আপোনাৰ হেৰি আছে দেখি ঠেকি শিকিছো এইটো আছে না ঠিক আছে সাৰে কোৱা নিচিনা দেখি আৰু ঠেকি ন ঠিক আছে কোনো কথা নাই কিন্তু ইয়োনো এপটো যদি আপোনাৰ থাকে আৰু আপুনি যদি মিনিমাম বস্তুটো অকমান এইটো চলাব জানে তেনেহ'লে ইয়োনো এপৰ মাধ্যমত কিছুমান কথা আমি কৰিব পাৰোঁ যেনেকৈ স্যাৰ মই কৈ আছোঁ এক মিনিট ইয়োনো এপে গুগল পে ফোন পে সব কাম যি আছে ইয়োনো এপো কৰিব পাৰে নাই গুগল পে ইজ এ সেপাৰেট এপ্লিকেশ্যন বাকি পেটিএম বিভিন্ন ধৰণৰ মই আই এম নট টকিং এবাউট অল মই কিয় কৰিছোঁ জানক কিয় কৰিছোঁ মানুহে ফোন পে টকা দিবলৈ সুবিধা পায় অন কৰিলে স্কেন কৰিলে পইচা দিব লাগে দিলে গুচি গ'ল আৰু গুগল পে দিবলৈ সুবিধা অন কৰিলে স্কেন কৰিলে এক মিনিট অন কৰিলে স্কেন কৰিলে পইচা দিলে গুচি গ'ল ইয়োনো এপটো তাতকৈ অলপ জটিল কাৰণে মানে ইয়োনোটো ব্যৱহাৰ নকৰি ফোন পে গুগল পে কৰে নাই আপুনি সিকিউৰিটি যদি লেভেল অফ সিকিউৰিটি মেইনটেইন কৰিব লাগে টু প্ৰটেক্ট ইয়োৰ ফাণ্ড আপুনি যদি কৰিব লাগে তেনেহ'লে লেভেল অফ সিকিউৰিটি বঢ়াবলৈ হ'লে আপুনি ইয়োনোত আহিব লাগে নট গুগল পে নট ফোন পে ইয়েছ গুগল পেৰ সিকিউৰিটি লেভেল ভেৰি নেচাৰেলি য'ত আপুনি শ্বৰ্টকাট এপ্লাই কৰিব তাতে আপোনাৰ সিকিউৰিটি ব্ৰিচ হোৱাৰ সুযোগটো চান্সটো থাকি যায় তথাপিতো মানুহ এটা দুটা ষ্টেপ এভইড কৰাৰ কাৰণে গুগল পে দি বা পেটিএম বিভিন্ন মই তেওঁলোকৰ হেৰি এপ সম্বন্ধে মই একো ক'বলৈ যোৱা নাই মই আমাৰ ষ্টেট বেংকৰ যিটো এপ আছে দেট ইজ ভেৰিফাইড বাই ভেৰিচাইন আপুনি অকণমান যদি খবৰ লৈ চাব দেট ইজ দ্য মোষ্ট প্ৰটেক্টেড মোষ্ট সিকিউৰ্ড এপ তাৰমানে গুগল পে ফোন পে ব্যৱহাৰ কৰিলে সহজ কিন্তু আপুনি যদি নিজক বচাব বিচাৰিছে ইয়োনো কৰিব লাগে ইয়েছ ইয়োনো কৰক নহয় মাজত ফালৰি কাটি গ'লো বস্তুটো ইয়োনো এপত সুবিধা আছে আপোনাৰ যদি টকাটো ওলাই গৈ আছে আপুনি তাতে ইভেন ইন নৰ্মেল ট্ৰানজেকশ্যন ডেইজ আপুনি আপোনাৰ যিটো এটিএম কাৰ্ড আছে আপুনি এটিএম কাৰ্ডটো ছুইচ অন অফ কৰি থ'ব পাৰে ইয়োনো মানে আপুনি যেতিয়া ইউজ কৰিব অন কৰা থাকিলে আপুনি অন কৰি টকাটো উলিয়াই ল'লে আৰু নাৱে ডেইজ আৰু সুবিধা কি ইয়োনো এপ আপোনাৰ এটিএম কাৰ্ড ইউজে কৰিব নালাগে উইদাউট হেভিং মানে আপোনাৰ যেতিয়া প্ৰয়োজন নাই ইয়োনো এপৰ জৰিয়তে আপুনি এটিএম কাৰ্ড বন্ধ কৰি থ'ব পাৰে এটিএম কাৰ্ড বন্ধ কৰি যেতিয়া প্ৰয়োজন হ'ব খুলি ল'ব পাৰে ইভেন ইয়োনো ইউ কেন টাৰ্ন অফ ষ্টপ ইয়োৰ একাউণ্ট ইয়োৰছেল্ফ ঠিক আছে সেইটো এটা সিকিউৰিটি এক মিনিট ইয়োনো দি এটিএম কাৰ্ডটো দৰকাৰ সময়ত খুলি ল'ব পাৰি অদৰকাৰী এখন বন্ধ কৰি দিব পাৰি ঠিক আছে এতিয়া গুৰুত্বপূৰ্ণ কথা কি জনাবলগীয়া আছে আপুনি নন্দন ক'লে যে কোৰ্টলৈ যোৱা বা তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে মই দিনটো গুচি গৈছে এতিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে দুটামান পৰ্টেল উলিয়াই দিছে এটা হ'ল MRM পৰ্টেল
মানি ৰিষ্টৰেশ্যন মেকানিজম পৰ্টেল এইটো এই পৰ্টেলটোত কি হয় যদি আপোনাৰ হোল্ড এমাউণ্টটো 50,000ৰ তল 50,000ৰ তলত আছে আপুনি কোৰ্টৰ অৰ্ডাৰ সেই পইচাটো ৰিফাণ্ড কৰিবৰ কাৰণে কোৰ্টৰ অৰ্ডাৰ ল'ব নালাগে সেই পৰ্টেলটোত মাত্ৰ 3টামান ষ্টেপ দি পেলাই আপোনাৰ একনলেজমেণ্ট নম্বৰটো ভৰাই পেলাই দেখিলে যে 50,000 গতিকে সেই MRM পৰ্টেলে ৰেছপেক্টিভ থানাখনলৈ যিখন থানাত আপোনাৰ এড্ৰেছ দিয়া আছে সেই থানাখনৰ পৰ্টেলত গুচি যাব তেতিয়া তেওঁলোকে প্ৰচেছ কৰি আয়োজনে প্ৰচেছ কৰি বেংকক ডাইৰেক্টলি জনাব পাৰে যে এইটো পইচা নন্দন প্ৰতিম সমাৰোহত লৈ তেওঁক ঘূৰাই দিয়ক আৰু এটা আছে গ্ৰিভেন্স ৰিড্ৰেচেল পৰ্টেল একাউণ্ট বন্ধ হয় যেতিয়া কেতিয়াবা আমাৰ এতিয়া খুব আমি এটা কমপ্লেইন পাই আছোঁ যে আপোনাৰ পইচাটো ফ্ৰজেন হৈ গ'ল আমি 5টা লেয়াৰলৈকে ফ্ৰজেন কৰি দিলোঁ ক'ৰবাত আমি UPI কৰিলোঁ সেই একাউণ্টটো কোনোবা চাইবাৰ ফ্ৰডৰ লগত লিংক হৈ আছিলে মোৰ একাউণ্টটো ফ্ৰিজ হৈ গ'ল তেনেকৈ বহুতৰ এতিয়া ৰিচেণ্ট কমপ্লেইনটো আহিছে আমাৰ বহু মানুহৰ তেওঁ গমেই নাপায় যে তেওঁ মানে কিবা ফ্ৰজেন মানে চাইবাৰ ফ্ৰড হৈছে বা চাইবাৰ ফ্ৰডত তেওঁ জড়িত আছে তেনেকৈ একাউণ্টবিলাক ফ্ৰিজ হয় কাইলৈ আপোনাৰ একাউণ্টটো ফ্ৰিজ হ'ব পাৰে মোৰ একাউণ্টটো ফ্ৰিজ হ'ব পাৰে এতিয়া মই এটা কথা সোধোঁ 19 তাৰিখে ধৰক মোৰ লগত ঘটনাটো ঘটিল মই তাৰিখটো এইকাৰণে কৈছোঁ মানে জানিবৰ কাৰণে এতিয়া এই ঘটনাটো ঘটাৰ পিছত মোৰ একাউণ্টৰ পৰা মই টকা উলিয়াব নোৱাৰোঁ UPI ডিলিংক হৈ আছে আটাইকেইটা একাউণ্টৰ পৰা একাউণ্টত যিকেইটা পইচা আছিলোঁ লৈ গ'লেই যিকেইটা সামান্য পইচা থাকিল সেইকেইটাও মই এতিয়া ল'ব নোৱাৰোঁ একাউণ্ট এতিয়া UPIৰ লগত ডিলিংক হৈ আছে এতিয়া মই একাউণ্টটো সচল কৰিবলৈ কেছো নাই আজিকালি মানুহ কেছত নচলে বা নগদ টকাত নচলে এতিয়া একাউণ্টটো কেতিয়া সচল কৰা ভাল অপৰাধ সংঘটিত হোৱাৰ পিছত নহয় চাওক আপোনাৰ যিখিনি ক্ৰিডেঞ্চিয়েল আমাৰ অনলাইন ফ্ৰডবোৰ কেনেকৈ হয় কেনেকৈ তেওঁলোকে পায় আমাৰ পৰা চুৰ কৰি লৈ যায় কেনেকৈ চুৰ কৰে আমাক APK ফাইল যিটো এণ্ড্ৰইড পেকেজ কিট বুলি কোৱা হয় APK ফাইল ডাউনলোড কৰিলোঁ মানে কি কৰিলোঁ ডাউনলোড কৰিলোঁ মানে মই মোৰ মোবাইলত যিমানখিনি তথ্য থৈ দিছিলোঁ আৰু এটা ভুল ধাৰণা আছে নেকি মানুহে কয় যে APK ফাইল আইফোনত ডাউনলোড কৰিলে আইফোন হেক কৰিব নোৱাৰে এণ্ড্ৰইড ফোনত পাৰে হয় নেকি APK ফাইল আইফোনত ডাউনলোডে কৰিব নোৱাৰে নেকি এণ্ড্ৰইডৰ কাৰণে অকল গতিকে সেই ফালৰ পৰা আইফোনটো হেৰি হ'ব কিন্তু কথাটো কি হ'ল আমাৰ গোটেই ক্ৰিডেঞ্চিয়েলখিনি তেওঁলোকে লৈ গৈছে যিখিনি কওঁ যে আমাৰ হোৱাটছআপ হেক হ'ল বা কেতিয়াবা ডিজিটেল এৰেষ্টটো আপুনি ডেফিনেটলি শুনিছে আজিকালি বহুত আহি থাকে আমাৰ লগত এই পাৰ্থসাৰথী মহন্ত আছে মই তেখেতৰ সৈতে কথা পাতি লওঁ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এই সংকেতত যিখিনি কথা পাতি আছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি কিদৰে সাৱধান হ'ব লাগে মানুহ কিয় ইয়াৰ চক্ৰান্তৰ চিকাৰ হয় নন্দন আজিকালি চাইবাৰ প্ৰবঞ্চনাৰ কথা আমি প্ৰায় প্ৰতিদিনেই শুনিবলৈ পাওঁ কাৰোবাৰ বেংক একাউণ্টৰ পৰা টকা গ'ল কাৰোবাক বিনিয়োগৰ নামত ঠগিলে কাৰোবাক আকৌ পুলিচ বা কোনো চৰকাৰী সংস্থাৰ বিষয়া বুলি ভয় দেখুৱাই টকা ল'লে মানে বিভিন্ন কৌশলেৰে মানুহক ঠগি থকাৰ কাহিনী আমি শুনিবলৈ পায়ে থাকোঁ এতিয়া কথা হ'ল আমি প্ৰবঞ্চনাৰ বলি কিয় হওঁ আমি ঠগ কিয় খাওঁ ইয়াত এটা কথা আমি বুজি পোৱাটো খুব দৰকাৰী সেইটো হ'ল প্ৰবঞ্চকে প্ৰথমে আপোনাৰ টকা চুৰি নকৰে প্ৰথমে তেওঁ আপোনাৰ বিশ্বাস ভয় বা লোভক নিজৰ নিয়ন্ত্ৰণলৈ আনে তাৰ পাছতহে টকা যায় মানে আমি যে কওঁ এই মোবাইল আহিলে স্মাৰ্টফোন আহিলে ফিচাৰ্ছবিলাক ভালকৈ আমি নাজানো কেতিয়া কি কৰিলোঁ কি টিপি দিলোঁ এনেকুৱা ধৰণৰ কথা আমি কওঁ হয় আমি খুব কমেইহে এটা স্মাৰ্টফোনৰ চব ফিচাৰ্ছবিলাক জানে আমি নাজানো কিন্তু আমি ফিচাৰ্ছ নজনাৰ কাৰণে প্ৰবঞ্চনাৰ বলি হৈছোঁ নে আন কিবা কাৰণে হৈছোঁ তাৰমানে তেতিয়াহ'লে আমি ভাবিব লাগিব প্ৰবঞ্চকে আমাক কেনেকৈ ফান্দত পেলায় প্ৰথম কথা হ'ল বেছিভাগ চাইবাৰ প্ৰবঞ্চনাৰ পদ্ধতি বেলেগ বেলেগ যেন লাগিলেও মূল কৌশল আচলতে একেটাই প্ৰথমটো হৈছে ভয় দেখুওৱা ফোন আহিব পাৰে আপোনাৰ নামত অহা এটা পাৰ্চেলত নিষিদ্ধ সামগ্ৰী পোৱা গৈছে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অপৰাধ সংঘটিত হৈছে আপোনাৰ বেংক একাউণ্ট বন্ধ হৈ যাব আপোনাৰ বিৰুদ্ধে ৱাৰেণ্ট ওলাইছে মানে আপোনাক ভয় দেখুৱাইছে ফোনটো কোনোবা
পুলিচ বিষয়া হৈ কৰিব, কোনোবাই CBI, কাষ্টমছ, ED বিভিন্ন সংস্থাৰ পৰা কৰিব। ভিডিঅ' কলত আহিব, ইউনিফৰ্ম পিন্ধি আহিব, পিছফালে পুলিচ ষ্টেচন লগা পৰিৱেশ এটা কৰি থ'ব। উদ্দেশ্য এটাই যে আপোনাক ভয় খুৱাই চিন্তা কৰাৰ সময় নিদিয়ে। কিন্তু মনত ৰাখিব, কোনো সংস্থাই, কোনো তদন্তকাৰী সংস্থাই ভিডিঅ' কলত আপোনাক ডিজিটেল এৰেষ্ট কৰি টকা ট্ৰান্সফাৰ কৰিবলৈ নহয়। দ্বিতীয় কৌশলটো হৈছে লোভ। হোৱাটছএপত বা অন্য ধৰণৰ আমালৈ মেছেজ আহে, ঘৰত বহিয়ে প্ৰতিদিনে 5,000 টকা উপাৰ্জন কৰক, এই শ্বেয়াৰত বিনিয়োগ কৰিলে কেইদিনমানতে দুগুণ হ'ব, আপুনি লটাৰী বা প্ৰাইজ জিকিছে। আৰম্ভণিতে সৰু অংকৰ লাভো দিয়ে। ধৰি লওক আপুনি 1,000 টকা দিলে, আপোনাক 1,300 টকা ঘূৰাই দিলে, আপোনাৰ বিশ্বাস জন্মিল। আৰু তাৰ পাছত আপুনি 10,000 টকা দিলে, 50,000 টকা দিলে, 1 লাখ দিলে, আৰু তেতিয়াই খেলখন সলনি হৈ যায়। প্ৰথম সৰু লাভটো লাভ নহয়, সেইটো ডাঙৰ ফাণ্ডখনৰ টোপ। মানে আমাৰ লোভক প্ৰবঞ্চকে নিজৰ নিয়ন্ত্ৰণলৈ লৈ গ'ল। তৃতীয় কৌশলটো হৈছে খৰখেদা কৰা। সময় নিদিয়ে, খৰখেদা। এতিয়াই OTP দিয়ক, 5 মিনিটৰ ভিতৰত পেমেণ্ট নকৰিলে একাউণ্ট বন্ধ হৈ যাব, ইলেক্ট্ৰিচিটি কটা যাব, এই অফাৰটো কেৱল আজি আছে, এই লিংকটো এতিয়াই ক্লিক কৰক। কিয় ইমান খৰখেদা? কাৰণ আপুনি যদি 2 মিনিট ৰৈ ভাবিবলৈ আৰম্ভ কৰে, পৰিয়ালৰ কাৰোবাক সোধে, বেংকলৈ ফোন কৰে, বা গুগলত চাৰ্চ কৰে, বা অফিচিয়েল ৱেবছাইটলৈ যায়, সেই প্ৰবঞ্চনাটো ধৰা পৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনাক ভাবিবলৈ সময় নিদিয়ে। কিন্তু এটা কথা মনত ৰাখিব, য'ত টকাৰ কথা আছে আৰু খৰখেদা কৰোৱা হৈছে, তেতিয়াই অলপ ৰৈ দিয়ক। OTP, পিন, লিংক কোনো বেংক, পুলিচ বা চৰকাৰী সংস্থাই আপোনাক কেতিয়াও বিচাৰি ফোন নকৰে। একেদৰে আপুনি চাকৰি পাইছে, এতিয়াই ৰেজিষ্ট্ৰেশ্যন ফি ছাবমিট কৰক, জমা দিয়ক। আপুনি লোন পাইছে, এই লিংকটো খোলক। এই কথাবিলাক যেতিয়া আহে, আপুনি লগে লগে সাৱধান হ'ব। এটা সহজ নিয়ম মানি চলিব লাগে, অচিনাকি মানুহে পঠোৱা লিংক অপেন কৰাৰ আগতে সেই সংস্থাটোৰ যিটো অফিচিয়েল ৱেবছাইট, সেইটো এবাৰ আপুনি চেক কৰক। আৰু এটা কথা, এনেকুৱা আছে যে এতিয়া আপোনাৰ পইচাখিনি আমি ঘূৰাই দিম বুলি ক'ব, আৰু সেই বুলি কৈও আপোনাক দ্বিতীয়বাৰ প্ৰবঞ্চনা কৰিব। গতিকে এবাৰ প্ৰবঞ্চনাৰ বলি হৈ দ্বিতীয়বাৰ একে প্ৰবঞ্চনাৰ বলি নহ'ব। আৰু যেতিয়া এইটো হয়, আপুনি যেতিয়া ৰিয়েলাইজ কৰে যে আপুনি প্ৰবঞ্চনাৰ বলি হ'ল, তাৰ পাছত কিন্তু আপুনি লাজ কৰি নাথাকিব। আপুনি লগে লগে পুলিচক খবৰ দিয়ক। ইনফেক্ট আটাইতকৈ ভাল কথাটো হ'ল, ইমিডিয়েটলি আপোনালোকে 1930 এই নম্বৰটোত আপোনালোকে লগে লগে ফোন কৰি পেলাই আপোনালোকৰ সবিশেষ জনাব। লগতে নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল, তাত আপোনালোকে এইখিনি কথা জনাব। আৰু নিজৰ বেংকৰ লগত যোগাযোগ কৰি আপোনালোকৰ কাৰ্ড যি বন্ধ কৰিব লাগে, লগে লগে বন্ধ কৰিব। প্ৰবঞ্চনাৰ যদি বলি হ'লেই তাৰ পাছত আৰু লাজ কৰি নাথাকিব, কাৰণ আৰু টকা ওলাই যোৱাৰ সম্ভাৱনা থাকে। কোনোবাই যদি আপোনাক OTP বিচাৰি ফোন কৰিলে, আপুনি লগে লগে সাৱধান হ'ব। এটা বস্তু মনত ৰাখিব, OTP কেইটামান সংখ্যা নহয়, OTP হৈছে আপোনাৰ ধন থোৱা চন্দুকটোৰ চাবি। OTP দি দিয়া মানে আপুনি আপোনাৰ ধন থোৱা চন্দুকৰ চাবিটোৱে দি দিয়া নিচিনা। সেইকাৰণে এনেধৰণৰ যেতিয়া ফোন আহে, আমি সাৱধান হ'ব লাগিব। একে কথা QR কোডৰ ক্ষেত্ৰত, টকা পাবলৈ QR কোড স্কেন কৰিব লাগে বুলি ভবা,
এই যে কথাবিলাক আমাক কৰে আৰু আমাক হোৱা দোৱা লগাই দিয়ে, আমাক ভাবিবলৈ সময় নিদিয়ে, তেতিয়াই আপুনি ভাবিব যে মোক কিয় ভাবিবলৈ সময় দিয়া নাই, আৰু তেতিয়াই আপুনি সাৱধান হ'ব। আপোনাৰ চিনাকি মানুহৰ পৰা মেছেজ আহিব পাৰে যে মোক টকাৰ দৰকাৰ হৈছে, আপোনাক ফেক প্ৰফাইল ইউজ কৰিব, ভিডিঅ'ত মেছেজ আহিব, অডিঅ' ক্লিপ আহিব যে মোক টকাৰ দৰকাৰ হৈছে, মই বিপদত পৰিছোঁ। যদি তেনেকুৱা মেছেজ আহে, লগে লগে সেই মানুহজনৰ যিটো নম্বৰ আপুনি আগৰে পৰা জানে, সেই নম্বৰটোত আপুনি ফোন কৰি পেলাই আপুনি তেখেতক সোধক যে তোমাৰ কি বিপদ হৈছে, কি হৈছে কোৱাচোন, তোমাৰ এনেকুৱা হৈছে যে, আপুনি লগে লগে গম পাব। গতিকে এটা বস্তু যে আমি যে কওঁ আমি টেকন'লজি নাজানো, মোবাইল ফোনটো কেনেকৈ ইউজ কৰিব লাগে নাজানো, হয় আমি নাজানো। আমি টেকন'লজি নজনাটো কাৰণে আমি প্ৰবঞ্চনাৰ বলি নহওঁ, আমি প্ৰবঞ্চনাৰ বলি হওঁ লোভত পৰাৰ বাবে, আমি বুজি নোপোৱাৰ বাবে, আমি ভয় খোৱাৰ বাবে, আমি 1 মিনিটতে 1 ছেকেণ্ডতে অচিনাকি মানুহক বিশ্বাস কৰি লোৱাৰ বাবে। অৰ্থাৎ আমি আমাৰ মনটোক অচিনাকি মানুহৰ হাতত, প্ৰবঞ্চকৰ হাতত নিয়ন্ত্ৰণ হ'বলৈ এৰি দিওঁ। নিজৰ মনটোক যেতিয়া আমি নিয়ন্ত্ৰণত ৰাখিম, আমি যেতিয়া চিন্তা কৰি চলিম, সজাগ হৈ যেতিয়া আমি থাকিম, তেতিয়া আৰু কোনেও প্ৰবঞ্চনা কৰিব নোৱাৰে। ঠিক, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা চমু বিৰতি লৈছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা সকলোৱে মনত ৰাখিব। অনুষ্ঠানটো আপোনালোকে আমাৰ নিউজ লাইভৰ ছ'চিয়েল মিডিয়াতো পাব বা সামাজিক মাধ্যমতো পাব। এই অনুষ্ঠানটো আপুনি বাৰম্বাৰ চাব। এবাৰতে কথাবোৰ হয়তো বুজি নাপাব, খুব টেকনিকেল কথা আছে, কিন্তু সহজকৈ বুজোৱা হৈছে। আৰু এই কথাখিনি আপোনাক শিক্ষিত কৰিব, যিটো কয় যে ডিজিটেল লিটাৰেচি, যিটো আমাৰ বহুতৰ নাই, প্ৰায় 99% মানুহৰ ডিজিটেল লিটাৰেচি নাথাকে। পঢ়া শুনাত খুব চোকা, ইউনিভাৰ্চিটি পাছ কৰিলে, ডিগ্ৰী ল'লে, ডক্টৰেট ডিগ্ৰী সকলো হ'ল, কিন্তু ডিজিটেল লিটাৰেচি নাই। এইটো এটা সমস্যা বহু মানুহৰ। মই নিজক সামৰি কৈছোঁ কথাটো। গতিকে এই কথাটো বুজিবৰ কাৰণে অনুষ্ঠানটো বাৰম্বাৰ আপুনি চালে বহু কথা আপুনি সহজকৈ বুজিব। এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, দেৱজিৎ নাথ ডাঙৰীয়া, DCP অসম আৰক্ষীৰ চাইবাৰ থানাৰ তেখেত। আমি যে বিভিন্ন বজাৰত গৈ বিভিন্ন ব্যৱসায়ীৰ আমি সামগ্ৰী ক্ৰয় কৰিলে আমি যে স্কেন কৰোঁ, গুগল পে' হওক, ভাৰত পে' হওক, ফোনপে' হওক, পে'টিএম হওক, এই স্কেন যে মোবাইলবিলাক কৰি যাওঁ ধন দিবৰ কাৰণে, সেইবোৰ কৰিলে আমাৰ মোবাইলটো কম্প্ৰমাইজ হয় নেকি, বা মোবাইলটো অপৰাধী চক্ৰে পাই যায় নেকি? এইটো খুব সুন্দৰ প্ৰশ্ন কৰিছে, কাৰণ আজিকালি আমি UPIত খুব দিবই লাগে সেইবিলাক। নহয়, যদিহে সেই একাউণ্টটো তেওঁৰ অথেণ্টিক একাউণ্ট হয়, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম নহয়। মই পাচলি বেপাৰী, আপুনি মোক চিনি নাপায়, মোৰ পাচলি বেপাৰী, আপুনি মোৰ দোকানলৈ আহিলে ভাল, আপুনি দেখিলে ভেন্দি কিনিলৈ গুচি গ'ল, মোক গুগল পে' কৰি দিলে আপুনি। এতিয়া মোক চিনি নোপোৱাকৈ মই ভাল নে বেয়া নে অথেণ্টিক হয় নে নহয় কেনেকৈ জানিব আপুনি? সেই কথাটোৱে কৈছোঁ, ধৰি লৈছোঁ সেই বেপাৰীজনেই হ'ল বা বেপাৰীজনে নিজৰ একাউণ্টত লৈছে, কিন্তু এইবিলাকত কি কৰে বহুত অপৰাধী। এতিয়া ধৰি লওক আপুনি ATM ফ্ৰডৰ কথা শুনিছে। ATM ফ্ৰডত কি হয়, বহুতে ATMটোত পিনক'ডটো ল'বলৈ কিছুমান ব্যৱস্থা কৰি পেলাই ভুৱা পিনক'ডটো লৈ লয়, আৰু তেওঁলোকে ATMটোৰ বাহিৰত কিছুমান নম্বৰ দি থয়, QR স্কেন দি থয়, যে ইয়াত স্কেন কৰিলে আপুনি এইকেইটা বস্তু পাই যাব, যে কোনটো নম্বৰত আপোনাৰ ফোন কৰিব লাগিব। অপৰাধীয়ে কৰে। তেনেকুৱা ধৰণে ঠিক তেনেদৰে যদি আপুনি তেনেকুৱা ভুৱা QR ক'ডত কেতিয়াবা স্কেন কৰিছে, তেতিয়া হ'ব পাৰে। আৰু এটা কথা আমি সদায় মনত ৰখা উচিত যে UPI পে'মেণ্ট ৰিচিভ কৰিবলৈ আমি স্কেন কৰিব নালাগে। এইটো ক'ব, ATMত গৈ অপৰাধীয়ে যেতিয়া নিজৰ ভুৱা স্কেনাৰখন লগাই থৈ দিব, সেইটোতো বেংকৰ সম্পত্তি, বেংকে নাজানিব নেকি? কাষ্টমাৰ হিচাপে যায় কিনে মানে গৈ পেলাই নিয়মমতে জানিব লাগে, কিন্তু সেইটো বাৰু কথাটো অকণমান মই আঁতৰাই থৈছোঁ। তেতিয়া যি হয় কি হয়, সেইটো যেতিয়া কৰে বাহিৰত কিছুমান নম্বৰ দি থয়, তেওঁলোকৰ নম্বৰ যিটো অনলাইন বুলি পেলাই বোলে অনলাইন কমপ্লেইন কৰিবলৈ হ'লে এইটো নম্বৰত কৰক। সেই নম্বৰকেইটা কি কৰে, কিছুমানে ফ্ৰডলি দি থয়। আমাৰ ইয়াত এই অপৰাধটো অলপ কম। এতিয়া কি হৈছে, আমাৰ UPI ফ্ৰড বা QR ক'ড ফ্ৰডবিলাক ক'ত হয়, আমাক কি কৰে যে এটকা এটা দি চাওকচোন এইটোত, বা মই আপোনালৈ এটা এটকা পঠাই দিছোঁ, আপুনি পাইছেনে কওকচোন। এতিয়া এটা কথা আমি সদায় মনত ৰখা উচিত যে আমি ৰিচিভ কৰিবৰ কাৰণে কোনো QR ক'ড মানে একো ক'ড দিব নালাগে।
ৰিচিভ কৰিবৰ কাৰণে নালাগে আমি পইচা দিবলৈ হ'লে বেলেগ মোলৈ যদি আপুনি পঠায় মোৰ কোডটো আপোনাক কিয় দৰকাৰ নপৰে সেইটোত এটা খুব ডাঙৰ ফ্ৰড হৈ থাকে আৰু তেনেকৈ বহুত বজাৰত নহয় মই বহুত আগত দিয়ে নহয় মোৰ কিউআৰ কোডটো পঠাই দিছোঁ মোক টকা 5000 দিয়া যদি চিনাকি হয় তেতিয়া আপত্তি নাই কিন্তু তেনেকৈ কিউআৰ কোডত দিলে ডেফিনেটলি আমাৰ বিপদত আমি পৰিব পাৰোঁ কিউআৰ কোডটোত কি আছে আপুনিতো নাজানো কিউআৰ কোডটোৱে যে অকল আপোনাৰ পইচাটোৱেই ল'ব সেইটোতো কথা নহয় আমি বহুত দেখোন কিতাপেই পঢ়োঁ কিউআৰ কোডত তেনেকুৱা হয় গতিকে যেতিয়া স্কেন কৰোঁ তেনেকৈ পাই যায় আৰু এটা খুব কমন ফ্ৰড হৈ আছে কি হয় কোনোবাই কয় যে মোৰ ভুলতে আপোনাৰ একাউণ্টত মোৰ পৰা পইচা গুচি গ'ল 50,000 টকা সোমাই গ'ল কাইণ্ডলি আপুনি মোক ৰিফাণ্ড কৰি দিয়ক সেইবুলি তেওঁ স্ক্ৰীনশ্বটটো পঠাই দিলে আপোনালৈ আপুনিতো স্ক্ৰীনশ্বটটো মিছা এইটো পেট্ৰল পাম্পবিলাকত কৰে এনেকুৱা ধৰণৰ ফ্ৰড সাধাৰণতে কিন্তু বহুত কমন মানুহৰো এই ফ্ৰডটো হৈছে এইটোৰ পৰা আমি বাচি থাকিব পেট্ৰল পাম্পত কোনে কৰে পেট্ৰল পাম্পত যেতিয়া পইচাটো দিলে দি পেলাই স্কেন কৰি দেখুৱাই দিলে যে এইটো মই পইচা দিলোঁ দেই কিন্তু আচলতে পইচাটো তাত সোমোৱাগৈ নাই গতিকে আপুনি একাউণ্ট চেক নকৰাকৈ বেলেগক পইচা ঘূৰাই দিয়াৰ কোনো যুক্তি নাই ইয়াত মই আৰু এটা কথা লগতে কৈ লৈছোঁ এটা লোন এপ ফ্ৰড এইটো খুব জনা উচিত আমি যদি তেখেতক বেংকত এটা লোন বিচাৰোঁ আমাৰ পৰা কিমান বস্তু বিচাৰিব এই যেনেকৈ আপোনাক বিবাহৰ ডেটলৈকে সুধিছে তেনেকুৱা ধৰণে গোটেইখিনি বিচাৰিব কিন্তু এতিয়া অনলাইনত কিছুমান এপ আছে লোন এপ আপোনাক 5,000 7,000কৈ পইচা দিয়ে সেই লোন এপটো ডাউনলোড কৰা বা সেই লোন এপটোৰ একো নকৰাকৈ আপোনাক 5,000 টকা দিলে তাৰমানে কি কৰিলে আপোনাৰ মোবাইলৰ পৰা গোটেই তথ্যখিনি লৈ সেই তথ্যখিনিৰ বিনিময়ত আপোনাক 5,000 টকা দিলে আৰু আপোনাৰ গোটেইখিনি লৈ ল'লে পিছত সেইটো কি হয় এদেও দুদেও লোটা লোৱাৰ চেও পইচা আপুনি 5,000 কেতিয়াবাই ঘূৰাই দিলে কিন্তু কি হ'ব আকৌ বিচাৰি থাকিব নহ'লে আপোনাৰ কাৰোবাক ফোন কৰিব ঠিক আছে মই আহিম আকৌ আপুনি কিবা এটা ক'ব বিচাৰিছিলে হয় চবকে ক'ব ননদা মই আমাৰ ছাৰৰ মহন্ত ছাৰৰ যিখিনি কথা শুনিলোঁ ইমান ধুনীয়াকৈ তেওঁ বস্তুখিনি ৰাইজক বুজিবলৈ বৰ সুবিধা তো মোৰ ছাৰে কোৱাৰ দৰে সজাগতাই হৈছে চাইবাৰ ক্ৰাইমৰ বা প্ৰবঞ্চনাৰ বিৰুদ্ধে তেওঁৰ কথা আদৰি এটা কথা সোধোঁ ষ্টেট বেংকৰ ATM মেচিনত হয় সেই ঘৰটোত সেই কোঠাটোত যদি কোনোবা অপৰাধী চক্ৰই এইটো নম্বৰ স্কেন কৰক এইটো নম্বৰ এইটো কিউআৰ কোডত স্কেন কৰক এইটো নম্বৰত আপুনি ফোন কৰক আপুনি সহায় পাব বেংকৰ সেইবোৰ কৰিলে আপোনালোকে বেংক বিষয়ে গম পায় নে নাপায় বেংক বিষয়ে চাওক এইটো সেইকাৰণে মই আৰম্ভণিতে এই কথাটো কৈছোঁ যে সজাগতাই হ'ল মূল মন্ত্ৰ যদি ভিতৰত কোনোবাই ফ্ৰড আপুনি ফ্ৰডক বাহিৰৰ পৰা দেখি শনাক্ত কৰিব নোৱাৰে আপুনি গম নাপাব যে ফ্ৰড কৰিব আহিছে নে নিজৰ কিবা কাম কৰিবলৈ নহয় মই সেইটো সোধা নাই ATM কাৰ্ড নাই মই আপোনাৰ কথালৈ আহি নাই ATM ৰুমলৈ যেতিয়া সোমাই যাওঁ বিভিন্ন হেল্পলাইন নম্বৰ দেখোঁ থাকে কোনটো ফ্ৰড কোনটো অৰিজিনেল আমি বা কোনটো সঁচা কোনটো মিছা কেনেকৈ গম পাওঁ সেইকাৰণে আকৌ মই কৈ আছোঁ এইটোৱে এটা আমাৰ সজাগতা বা আমাৰ নলেজৰ কথা মই প্ৰত্যেকটো ছ'চিয়েল প্লেটফৰ্মত ষ্টেট বেংকৰ দ্বাৰা বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট দিয়া হয় যে ফাৰ্ষ্ট কথা হ'ল সুৰক্ষা আপুনি কেনেকৈ বজাই ৰাখিব আপোনাৰ একাউণ্টত তাৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ ৱেবছাইট দিয়া আছে আমাৰ ষ্টেট বেংকৰ অনলাইন SBI দিয়া আছে তাতে গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ সুৰক্ষা গুগলৰ পৰা গৈ নিবিচাৰিব গুগলৰ পৰা বিচাৰিব নালাগে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মানে বা যিটো ৱেবছাইট আছে আপোনাৰ যিটো বেংক আৰু বা আপোনাৰ যিটো মানে কওঁ যে আৰ্থিক যিটো সংস্থা আপুনি যাৰ কথা জানিব বিচাৰিছে আপুনি তাৰ অফিচিয়েল বা তাৰ আনুষ্ঠানিক যিটো ৱেবছাইট সেই ৱেবছাইটৰ পৰাহে ল'ব গুগলত গৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেল্পলাইন নম্বৰ বুলি মাৰি দিব এই ভুৱা মানুহে দি থোৱা অপৰাধী মানুহে দি থোৱা হেল্পলাইন নম্বৰ পাব তাত ফোন কৰিব লগে লগে আপোনাৰ ধন পোৱাৰ সলনি আকৌ যাবহে গতিকে গুগল নহয় গুগলত আপুনি নিবিচাৰি আচল সংস্থাটোৰ মূল আপুনি ৱেবছাইটলৈ যাব তাৰ পৰাহে নম্বৰ ল'ব যিকোনো ক্ষেত্ৰত গুগলৰ লগত আপুনি বৰ বেছি নিৰ্ভৰশীল নহ'ব মই চন্দন দাস ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আপুনি আপোনাৰ বক্তব্য প্ৰকাশ কৰিব এটা কথা জানি ল'ব বিচাৰিছোঁ এতিয়া মোৰ পৰা টকা যোৱাটো মই কেনেকৈ গম পালোঁ SMS আহিল SMS গম পালোঁ যে মোৰ টকাবোৰ ওলাই গৈ আছে বহু মানুহৰ মোবাইলত বেংকৰ SMS নাহে তেতিয়া কেনেকৈ গম পাব সেইটো মানে আমাক জনায় মানুহবিলাকে আহি কিনে যে বহু ক্ষেত্ৰত SMS-টো নাহে তো সেইটো ক্ষেত্ৰত বেংক বিষয়ে ভালকৈ কথাটো ক'ব পাৰিব সেইটো মই নকওঁ কিন্তু আহিলে বস্তুটো ভাল হয় যাতে ভিক্টিমটোৱে গম পায় যে পইচাটো কেতিয়া গ'ল কিন্তু আমাক বেছিভাগ ক্ষেত্ৰত কিছুমান জনায় যে পইচা যোৱা গমেই নাপায় পাছত যেতিয়া তেওঁলোকে গৈ কিনে বেংকত ষ্টেটমেণ্টটো উলিয়াব তেতিয়াহে চাব যে এইটো পইচা দেখোন মোৰ গৈ আছে মই গমেই নাপাওঁ যিটো পইচা যোৱাৰ উইদিন মানে যিমান গল্ডেন পিৰিয়ডত জনালে মানে পইচাটো ৰোৱাৰ চান্স থাকে সেইটো হোৱাৰ ফলত মানে পইচাটো ওলাই গুচি যায় তো সেইটো অসুবিধা হৈ যায় 1930 ক্ষেত্ৰত অসুবিধা হৈ যায় সেইকাৰণে বেংকক এইটো বেংক তেওঁলোকে সেইটো ভালকৈ এনচাৰটো দিব পাৰিব মই এটা ইম্পৰ্টেণ্ট কথা ক'ম
আজিকালি সাধাৰণতে মোবাইল হেৰাই যায় বা কেতিয়াবা মোবাইল হয়তো কোনোবাই চুৰ কৰি লৈ যাব এই ক্ষেত্ৰতো মানে মানুহখিনিয়ে মানে নেগলেক্ট কৰিব নালাগে যেতিয়া মোবাইল এটা চুৰি হয় তেতিয়া প্ৰথম কাম হ'ব তেওঁৰ যিটো ছাৰহঁতে ক'লে আচলতে আমাৰ আৰক্ষী আয়ুক্ত মহোদয় গোটেইখিনি কথা সোমাই দিলে আমি এইটো কোৱাৰ মানে এইটো হেৰি নাই গোটেইখিনি তেওঁ ধুনীয়া এটা মানে বুজি পোৱা সুৰত কৈ দিলে তো মোবাইল যেতিয়া হেৰাব প্ৰথম কামটো হ'ল ছাৰেও কৈছে আগতে যে বেংক যিটো একাউণ্টটো ছেভ কৰা যেনেকৈ হওক বেংকত ফোন কৰি হওক যেনেকৈ টোল ফ্ৰী নাম্বাৰত হওক এইটো বন্ধ কৰিব লাগে নেক্সট কামটো হ'ল আপোনাৰ মোবাইল চিমখন ব্লক কৰিব লাগে কাৰণ যেতিয়া আপোনাৰ আজিকালি প্ৰায়ভাগৰে আপুনিও UPI পে'মেণ্ট গেটৱে ইউজ কৰে ময়ো কৰোঁ বা সকলোৱে ইউজ কৰে গতিকে নাভাবিব যে আপোনাৰ ফোনটোত লক আছে গতিকে পে'মেণ্ট গেটৱে খুলিব নোৱাৰে পিন নেজানে গতিকে তেওঁলোকে কি কৰে চিমখন উলিয়াই কিনে নিজৰ ফোনত সোমাই কিনে নতুনকৈ এইটো ৰিএক্টিভ কৰি লয় গতিকে যিহেতু এটা ফোন নাম্বাৰ বেংকৰ এটাচ হৈ থাকে OTP বা যিয়ে নহওক যিখিনি ক্ৰেডেঞ্চিয়েল সেইটো নাম্বাৰতে পাই যায় গতিকে এই ক্ষেত্ৰত মই মানুহখিনিক মানে জনাব বিচাৰিছোঁ যে হেৰালে প্ৰথম কামটো হৈছে বেংক একাউণ্ট বন্ধ কৰা নহয় চিম কাৰ্ড ব্লক কৰা প্ৰথম হ'ল বেংক একাউণ্ট বন্ধ কৰিব তাৰ লগে লগে সমান্তৰালকৈ চিম কাৰ্ডটো ব্লক কৰি কিনে সেইটো নাম্বাৰতে এটা বেলেগ এটা চিম তেওঁ উলিয়াই ল'লে পাছত মানে যিজন চিম কাৰ্ড ব্লক কৰিবলৈ আকৌ প্ৰশ্ন কৰি থাকিব নেকি সেইটো মানে আপুনি ষ্ট'ৰত গ'লে এইটো সোনকালে লগে লগে হৈ যায় আপুনি ষ্ট'ৰত গ'লে ৰাতি 12টা বজাত স্কেম হৈছে কিন্তু এটা প্ৰব্লেম থাকিব ৰাতি 12টাত স্কেম হ'ল তেতিয়া মই কোন ষ্ট'ৰলৈ যাওঁ এইটো প্ৰথমতে বেংক একাউণ্ট বন্ধ কৰিলে আপোনাৰ তেতিয়াই ছেফটি হৈ যাব প্ৰথম সেইকাৰণে কৈছোঁ যে আপুনি বেংক একাউণ্টটো বন্ধ কৰক পাছত আপুনি চিমখন বন্ধ কৰক আৰু চিমখন যদি আপোনাৰ নামত নাথাকে তেতিয়া হয়তো অলপ প্ৰব্লেম হ'ব পাৰে কাৰণ কিয় নিজৰ নামত থকা চিমখন থাকিলেহে আপুনি গ'লে তেওঁলোকে বন্ধ কৰি দিয়ে নেক্সট আপুনি মোবাইল ৰিকভাৰীৰ ক্ষেত্ৰত আপোনাৰ নতুনকৈ এটা পৰ্টেল আছে CEIR এইটো CEIR এইটো মানে প্ৰত্যেক থানাতে অপাৰেট হৈ থাকে যেতিয়া এখন কমপ্লেইন পায় যে ফোনটো হেৰাইছে তেতিয়া প্ৰত্যেক থানাৰ পৰা সেই পৰ্টেলটোত আপডেট দিয়া হয় বাকীখিনি মই নকওঁ বাৰু কাৰণ এইটো অসুবিধা হয় তাৰপাছত তেওঁ পুলিচৰ থ্ৰুৰে এইটো ৰিকভাৰী হৈ যায় বুজিছোঁ ধৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ হয় এখেতে এটা কথা ক'লে যে মেছেজ নাপায় ময়ে সুধিলোঁ প্ৰশ্নটো যে মোৰ পৰা টকা 10,000 ওলাই গ'ল মই মেছেজ নাই পোৱা ফলত মই গম নাপালোঁ যে মোৰ পৰা অপৰাধীয়ে টকা লৈ গ'ল তাৰপিছত মই ATM গৈ দেখিলোঁ মোৰ টকা কমি আছে ATM গৈ চালোঁ ইমান টকা কেনেকৈ কমিল মই মিনি ষ্টেটমেণ্ট উলিয়ালোঁ দেখিলোঁ 10,000 গ'ল 12,000 গ'ল 15,000 গ'ল 50,000 গ'ল SMS বোৰ কিয় নাপাওঁ নাই SMS চাওক যেতিয়া কিবা এটা ট্ৰেনজেকশ্যন আপুনি যেতিয়া ফাৰ্ষ্ট গম পালে যে আপোনাৰ একাউণ্টৰ পৰা 1,000 2,000 কিবা এটা এমাউণ্ট ওলাই গৈছে এইটো ছিষ্টেম জেনাৰেটেড প্ৰত্যেকখন বেংকৰে ষ্টেট বেংকৰতো অফক'ৰ্ছ এইটো আছেই প্ৰত্যেকখন বেংকৰে এইটো ছিষ্টেম জেনাৰেটেড এটা এলাৰ্ট ক্ৰিয়েট হয় এজ চুন এজ দেয়াৰ উইল বি এ ডেবিট অৰ ক্ৰেডিট হোৱাট এভাৰ আপোনাৰ এটা একাউণ্টত যেতিয়া ডেবিট হৈ যাব এটা ছিষ্টেমে এটা মেছেজ পঠাই দিব বাই ডিফল্ট আপোনাৰ মোবাইল নাম্বাৰত এটা SMS গুচি যাব নাপাওঁ এতিয়া নহয় এইটোৱে কুৱেশ্যন এতিয়া এট এ পইণ্ট অফ টাইম যেতিয়া বিজি আৱাৰ হয় দেয়াৰ আৰ ক্ৰ'ৰ্ছ অফ SMS এলাৰ্টছ আৰ বিং জেনাৰেটেড বাই ছিষ্টেম আপুনি মন কৰিব কেতিয়াবা 6টা বজাত আপুনি ছাপ'জ দিনৰ 3টা বজাত 10,000 টকা উলিয়ালে আপুনি মেছেজটো পাওঁতে সন্ধিয়া 6টা বাজে কেলে জেনাৰেট হৈছে কিন্তু সেই 3টা বজাত যেতিয়া আপোনাৰ টকাটো উইথড্ৰ কৰিছে দেন এণ্ড দেয়াৰ ইট ইজ জেনাৰেটেড কিন্তু ডিউ টু কনজেশ্যন চিন্স দেয়াৰ আৰ ক্ৰ'ৰ্ছ অফ SMS জেনাৰেট হৈ থাকে এইটো আপুনি আকৌ ছাৰ্ভিচ প্ৰভাইডাৰৰ ডিউটি ছাৰ্ভিচ প্ৰভাইডাৰৰ হেৰিৰ পৰা ছাৰ্ভাৰৰ পৰা আকৌ আপোনাৰ তালৈ বুজিছোঁ চ' দেট ইজ ডিউ টু দ্য কনজেশ্যন বুজিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ নাথ ডাঙৰীয়া এটা সময়ত এনেকুৱা লাগিছিল ডিজিটেল ইণ্ডিয়া ডিজিটেল হৈছে বৰ ভাল এতিয়া মানে চলি থাকিব পাৰি ডিজিটেল ইণ্ডিয়া হোৱাৰ পিছতো এই স্কেম বাঢ়িছে বা অপৰাধৰ সংখ্যা বাঢ়িছে মানুহে আকৌ নগদ টকালৈ বেছি পচন্দ কৰিছে আপুনি কি কৈছে নগদ টকা বেছি এতিয়া আমাৰ কাৰণে সাৱধানতামূলক বা এটা ভাল ব্যৱস্থা ডিজিটেল ইণ্ডিয়াত বেছি স্কেম হয় বা অপৰাধ হয় এইটোতো এনে লাগিছে ডিজিটেল ইণ্ডিয়াৰ কাৰণে অনলাইন হোৱাৰ কাৰণেতো এই অপৰাধবোৰ বাঢ়িছে এইটো আচলতে কোনটো ভাল হয় বুলি মই মন্তব্য প্ৰকাশ কৰিব নোৱাৰিম কিন্তু চাওক আমি যদি অলপ সজাগ হওঁ বা আমি নিজৰ যিখিনি তথ্য সুৰক্ষিতভাৱে ৰাখিবলৈ সক্ষম হওঁ অকণমান আমি সজাগহে হ'ব লাগে মই এইটোও নকওঁ যে 2-4টা হয়তো আমাৰ অজানিতে বা আমি নজনাৰ কাৰণে যায় যেনেকৈ কিছুমান ছিনিয়ৰ চিটিজেনৰ তেওঁলোকে ভালদৰে নাজানে কিবা OTP দি দিয়ে সেই কথাখিনি বাদ দিওঁ যদি তেতিয়াহ'লে ডেফিনেটলি অনলাইন ট্ৰেনজেকশ্যনটো বেটাৰেই হ'ব কাৰণ আপুনি কঢ়িয়াব নালাগে য'তে ত'তে দিব পাৰিব আমাক কি লাগিব আমাক এটা ছিকিউৰ্ড ছিষ্টেম লাগিব আৰু এটা কথা আপুনি নিশ্চিন্ত থাকক
যেতিয়ালৈকে আপুনি নিজে তথ্য নিদিয়ে জানি বা অজানিতে তেতিয়ালৈকে আপোনাৰ পৰা এটকাও কোনেও ল'ব নোৱাৰে এতিয়া মোৰ বেংক একাউণ্টটো খোল খাই গৈছে কেনেকৈ কাৰণ মোৰ হয়তো মই ক্ৰিডেঞ্চিয়েলবোৰ কিবা কাৰণত দি দিছোঁ বা তেওঁলোকে হেক কৰিছে মই মানে কি মই মানে এই মোবাইলটো এতিয়া এটা মই মানে এই মোবাইলটো যেতিয়া মোৰ OTP আছে এভৰিথিং আছে মই বুলি ক'লেতো বেংকটোৱে বা অনলাইন ট্ৰেনজেকশ্যনটোৱে ডিপজিট নাথক চিনি নাপায় বা নন্দন প্ৰতিম শৰ্মা বদলৈক চিনি নাপায় তেওঁলোকে চিনি পায় দ্য মোবাইল নাম্বাৰ এণ্ড দ্য OTP এতিয়া কথা এটা কওঁ বহু ক্ষেত্ৰত আমাক কয় আপোনাৰ আধাৰ নাম্বাৰ দিয়ক আপোনাৰ পেন নাম্বাৰ দিয়ক বিভিন্ন ক্ষেত্ৰত কয় আপুনি গাড়ী এখন কিনিবলৈ গ'ল গাড়ীখন কিনিবলৈ ক'ব যে আধাৰ পেন এইবিলাক বেংকৰ ষ্টেটমেণ্ট সমস্ত বিচাৰি দিলোঁ বিভিন্ন সময়ত আপোনাৰ বন্ধুজনক ক'ব যে ঘৰ এটা লৈছোঁ ঘৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আপুনি সাক্ষী হ'ব লাগে গতিকে আপুনি মোৰ সাক্ষী হিচাপে যিহেতু থাকিব আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন আপুনি দিয়ক দিলে এতিয়া আধাৰ কাৰ্ড পেন কাৰ্ডটো যে দি দিয়ে মানুহে এইটো ভাল নাবে এইটো এটা আধাৰখন আচলতে কি আমি যিখন আধাৰ কাৰ্ড দিওঁ সেই আধাৰখনৰ যিটো ফটোষ্টেট কপি দিওঁ তাত গোটেইখিনি মানে এইটো এটা পাব্লিক ডকুমেণ্টৰ নিচিনাই হৈ যায় আপুনি হোটেলত দিব লাগে বা এই আধাৰৰ লগত থাকিবলৈ গ'লো হোটেলত দিব লাগিবলগীয়া হ'ল কিন্তু এতিয়া কি হয় সেই আধাৰখন ক'ত ইউজ কৰিব পাৰে আধাৰখনৰ পৰা মোবাইল নম্বৰ ল'ব পাৰে কিন্তু এই মোবাইল নম্বৰবোৰ আজিকালি এটা ছিষ্টেম কৰিছে যে আপুনি নিজে উপস্থিত থাকিব লাগিব তেতিয়াহে একাউণ্টটো খুলিব পাৰে কথাটো জানেনে আপোনাৰ নিজৰ নামৰ এটা বেংক এখন হোটেলত গ'লোঁ আধাৰ নাম্বাৰটো দিলোঁ তেওঁলোকে ফটো মাৰি ৰাখি দিলে মই গুচি আহিলোঁ আহি মই ঘৰ পালোঁহি তাৰপিছত যদি সেই আধাৰ নাম্বাৰটো লৈ জালিয়াতি কৰিব নোৱাৰিব প্ৰকৃততে অনবৰতে নোৱাৰে কিন্তু আগতে কিহত ইউজ কৰে যেতিয়া মোবাইল নম্বৰ ল'বলৈ ইউজ কৰে যিটো আপোনাৰ নামত এটা মোবাইল নম্বৰ লৈ ল'লে কিন্তু আজিকালি নোৱাৰে কিন্তু তাতো কি হৈছে কিয় নোৱাৰে আজিকালি বেংকে এটা ছিষ্টেম কৰিছে যে এই মানুহজন নিজে যাব লাগিব সেই তেতিয়াই মিউল একাউণ্ট আপুনি প্ৰথমতে কৈছিলে মিউল একাউণ্ট শব্দটো মিউল একাউণ্টবিলাক হ'ল ভুৱা একাউণ্ট কিন্তু একাউণ্টবোৰ ভুৱা নহয় কাৰণ কেনেকৈ ভুৱা নহয় সেই একাউণ্টটোৰ এগেইনষ্টে এজন মানুহ আছে যিজন মানুহে নাজানে যে তেওঁৰ নামত এটা একাউণ্ট আছে এতিয়া শুনক আধাৰ কাৰ্ডটো মই কোনোবা এটা ঠাইত দি আহিলোঁ দিলোঁ সেই তাতে কাম কৰা এজন মানুহ অপৰাধী প্ৰৱণতা থকা মানুহ তেওঁ আধাৰ কাৰ্ডটো লৈ যিকোনো এটা মোবাইল ষ্ট'ৰলৈ গ'ল বোলে এইখন আধাৰ কাৰ্ডৰ নামত মোক এটা চিম কাৰ্ড লাগে তেতিয়া নাপাব না এইটো আধাৰ ভেৰিফিকেশ্যন হ'ব কিয় নাপাব ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন OTP যাব আপুনি ইউ নিড টু কনফাৰ্ম ডেট OTP তো এইটোৱে আকৌ সজাগতাত আহিলে মিউল একাউণ্টটো কেনেকৈ এক্সেক্টলি সেইটো বৰ ইণ্টাৰেষ্টিং কিন্তু এইটো আটাইতকৈ মিউল একাউণ্ট মানে দৰ্শকক কৈছোঁ ভুৱা একাউণ্ট আজি মোৰলৈ এটা মেছেজ আজি নহয় তেতিয়াই মেছেজ এটা আহিছে আৰু ৰূপম মাউত বুলি এজন মানুহৰ একাউণ্টত মোৰ পইচা সোমাইছে ৰূপম মাউত মই গম পালোঁ যে অসমীয়া মানুহে হ'ব মাউত উপাধিটো অসমীয়া কাৰণ এজন বিখ্যাত মানুহ আছে ৰুবুল মাউত মই গতিকে ভাবিলোঁ ৰূপম মাউত অসমীয়া মানুহে হ'ব মই নিশ্চিত হ'লোঁ চাবুৱা নহয় চাবুৱাত ৰূপম মাউতৰ নামৰ এজন মানুহৰ একাউণ্টত মোৰ প্ৰথম টকা সোমাল এতিয়া ৰূপম মাউতৰ দুখ নাই ৰূপম মাউতৰ পৰা তথ্য পাতি লৈ কোনোবা মানুহে অপৰাধী চক্ৰই ৰূপম মাউতৰ নামত এটা একাউণ্ট খুলি লৈছে মোৰ টকাটো নি ৰূপম মাউতৰ একাউণ্টত ভৰাইছে তাৰ পৰা লৈ গৈছে এইটো কয় মিউল একাউণ্ট কওক এতিয়া দুখ নাই বুলিও নকওঁ মিউল একাউণ্ট মানে কি হ'ল আমি যেতিয়া প্ৰথম ইয়াত মানুহ এৰেষ্ট কৰিলোঁ এৰেষ্ট কৰি পেলাই দেখিলোঁ যে এইটো ক'ত আছে বোলে বকুত মানুহজন আনিলোঁ তেওঁতো নাজানে বোলে মোৰ একাউণ্ট এটা খুলিছিলোঁ একাউণ্টটো অমুকে খুলিছিলে তাৰমানে কি হয় এতিয়া চাইবাৰ অপৰাধীবিলাকে আমাৰ জেগাই জেগাই এনেকৈ মানুহ কিছুমান ভৰাই দিছে যে সিহঁতৰ কামেই হ'ল চিম কাৰ্ড বনোৱা আৰু মিউল একাউণ্ট বনোৱা মেক্সিমাম তেওঁলোকে কাৰেণ্ট একাউণ্ট ইউজ কৰে কিয়নো তেতিয়া কাৰেণ্ট একাউণ্টত অলপ লাৰ্জ এমাউণ্ট তেওঁলোকে ট্ৰেনজেক্ট কৰিব পাৰে হোৱাই ডু দে নিড দ্য মিউল একাউণ্টছ কি কাৰণে লাগে তেওঁলোকক যাতে ইটোৰ পৰা সিটোলৈ যাতে বেংকবিলাকে ধৰোঁতে বা ল এনফৰ্চিং এজেঞ্চিয়ে সেই একাউণ্টবোৰ ব্লক কৰোঁতে যাতে অসুবিধা হয় ইটোৰ পৰা সিটোলৈ গ'ল আপোনালোকে কেৱল 5টা একাউণ্টলৈকে ধৰিব পাৰে নেকি নহয় আমি একেবাৰে লাষ্টলৈকে পাৰোঁ পাৰে 5টালৈকে অট'মেটিক ক্ল'জ হৈ যায় 1930 গতিকে মানুহখিনি সেইকাৰণে একাউণ্টটো মিউল একাউণ্টৰ মানে কি কাৰণে মিউল একাউণ্ট লয় মানুহখিনি মানে সেইকাৰণে অকণমান এৱেৰ হ'ব লাগে যাতে একাউণ্টটো যাকে তাকে নিদিয়ে আৰু আপুনি আচৰিত হ'ব যে 5,000 টকাত মানুহে নিজৰ একাউণ্টটো আনক বিক্ৰী কৰে এনেকুৱা আমি পাইছোঁ আৰু যেতিয়া মিউল একাউণ্টবোৰ ধৰা হ'ল তেতিয়া যিবিলাক মিউল একাউণ্টৰ হোল্ডাৰ তেওঁলোকে জানে যে মই এটা মিউল একাউণ্ট বনাই পেলাই অমুকক দিছোঁ তেওঁলোকে আহি আমাৰ ওচৰত ইনফৰমেশ্যন দিছে যে মোৰ নামৰ একাউণ্টটো মই জনাত অমুকে চলাই আছে ডেট কেনট বি আপোনাৰ নামৰ একাউণ্টটো মই চলাই থাকিব নোৱাৰোঁ কাৰণ তাত কি থাকে মোবাইল নম্বৰটো থাকে আপোনাৰ ফটো আধাৰ মানে লাইভ ফটো মানে গাড়ী ভাড়া দিয়া দি মানুহে একাউণ্টবোৰ ভাড়া দিছে এটা কথা সোধোঁ
আমাৰ এই অপৰাধী চক্ৰবোৰ অসমত বিশেষকৈ মৰিগাঁও আমাৰ এই বকুৰ এইটো কি আছিলে এই যে ছয়গাঁৱৰ পৰা সোমাই যায় এইটো কি সোণতলী এইবোৰ ঠাইত বেছিকৈ হয় বুলি খবৰ পাইছোঁ হয় নেকি সোণতলী মৰিগাঁও মৈৰাবাৰী আচলতে তেনেকুৱা স্পেচিফিক জাগা কোৱাটো মানে অসুবিধা হ'ব আপোনালোকে অপৰাধী তাৰ পৰা বেছি ধৰি আছে আজিকালি মানে এইটো মানে প্ৰায়ভাগ ক্ষেত্ৰতে মানে আজিকালি হৈছে আৰু যিবিলাক কিমান শিক্ষিত এই মানুহবোৰে চাইবাৰ যে অপৰাধ কৰে কিমান শিক্ষিত আচলতে একাডেমিক ক্ষেত্ৰতো ইমানখিনি নহয় ক্লাছ 6-7লৈকে পঢ়া হ'ব পাৰে মানে কিন্তু একাডেমিক মই ক'লোঁ যে একাডেমিক ক্ষেত্ৰতো ইমানখিনি আপগ্ৰেড নহয় কিন্তু তেওঁলোকে টেকনিকেল হয়তো খুচৰি এইবিলাক কৰে এতিয়া আপুনি যে ক'লে মিউল একাউণ্ট ছাৰে ক'লে মই এটাই ক'ম যে বেংক একাউণ্ট খুলি কিনে যাতে সামান্যমান লাভৰ বিনিময়ত যাতে কাকো একাউণ্টটো দি নিদিয়ে কাৰণ আল্টিমেটলি যেতিয়া ট্ৰানজেকশ্যন হ'ব নামটো তেওঁৰে আহিব একাউণ্ট হোল্ডাৰৰে আহিব কাৰণ তেওঁ চলবিলাকতো কিমান লেয়াৰত গুচি যায় সেইটোতো নহয় আজিকালি বেলেগ ধৰণে কৰে মই আপোনাক কওঁ আপুনি জানেই বাৰু আপোনাক ক'বলগীয়া নাই আপুনি বিশেষজ্ঞ আজিকালি জনধন একাউণ্টৰ নামত হয় জনধন একাউণ্টৰ নামত একাংশ মানুহ যায় এজেণ্ট বুলি কয় চৰকাৰে একাউণ্ট খুলিব দিছে দেই জনধন একাউণ্ট তেওঁ কাগজ পত্ৰ ল'লে মানুহজনৰ পৰা একাউণ্টটো খুলিলে খোলাৰ পিছত মানুহজনক ক'লে ঠিক আছে টকা 1000 আপুনি লওক আপোনাক চৰকাৰে দিছে এইটো বুলি কৈ গোটেই একাউণ্টটো লৈ গুচি আহিলে আৰু তেওঁ খেতি কৰি আছিল টকা 1000 পালে তেওঁ সুখী হ'ল এওঁ ভাবিলে চৰকাৰী কুৱেশ্যন কৰিবলৈ আপুনি আমাক একাউণ্টটো খুলি দিলে ঠিকেই কিন্তু যিখিনি বেংক একাউণ্টেই হওক বেংক নাম্বাৰে হওক বা বেংক একাউণ্টৰ লগত জড়িত চিমখন আপুনি কেনেকৈ নিব গতিকে মানুহখিনি অকণমান সজাগ হ'লে বস্তুটো খুব সম্ভৱ অকণমান হ'লেও ৰখাব পৰা যায় এই মানুহখিনি মন্ত্ৰখন কেনেকৈ জয় কৰে টকা 1000 পায় 1000 ডাঙৰ তেওঁলোকৰ সেইটোৱে মানে অকণমান তেওঁলোক সজাগ হ'ব লাগিব সেইটোৱে বুজিছোঁ অনুষ্ঠানৰ শেষ ভাগলৈকে আহিছোঁ এতিয়া বেংকৰ ফালৰ পৰা আপুনি আমাক কিমান আশ্বাস দিব পাৰিব জনসাধাৰণে কি ভাবে যে বেংকত টকা থৈছোঁ মই এতিয়া মানুহটো সেইটোৱে ধাৰণা নহয় জানো মই বেংকত টকা কেইটামান থৈছোঁ দেই ভৱিষ্যতৰ কাৰণে মানুহ সেইটোৱে কয় একদম মই বেংকত টকা কেইটামান থৈছোঁ ভৱিষ্যতৰ কাৰণে মই নাথাকিলেও মোৰ পৰিয়ালটো চলি থাকিব পাৰিব মানুহো নাথাকিব বেংকৰ একাউণ্টতো পইচা নাথাকিব কি হ'ব তেতিয়া নাই বেংকটো অতি দৰকাৰী এটা আশ্বাস দিব লাগিব আপুনি মই একদম আপোনাক আশ্বাস দি আছোঁ বেংকৰ একাউণ্ট 100% মোৰ ষ্টেট বেংক বুলি কথা নহয় যিকোনো যিবিলাক ৰাজহুৱা খণ্ডৰ বেংক আছে বেংকবিলাক অতি সুৰক্ষিত আপুনি লাখত এজন দুজন মানুহৰে তেনেকুৱা এটা দুটা ঘটনা ঘটি আছে আৰু মই এইটো এটা ডাঠিৰে ক'ব পাৰোঁ মেবি ইট ইজ কনচিয়াছলি অৰ ছাবকনচিয়াছ মাইণ্ডত কেতিয়াবা এনেকুৱা আমি হৈ যায় যে কিছুমান তথ্য আমি শ্বেয়াৰ কৰিব লগা হৈ যায় তাৰে মাজত মহন্ত ছাৰে কোৱা ধৰণে প্ৰলোভন এটা ডাঙৰ এটা পইণ্ট আছে তো মই এইটো আশ্বাস দিব খোজোঁ ৰাজহুৱা খণ্ড বেংক হোৱাৰ এটা হেৰিত যে ষ্টেট বেংকৰ একাউণ্ট 100% সুৰক্ষিত আৰু যদি আপুনি সজাগতাটো এটা মুখ্য বিষয় মই বাৰে প্ৰতি এইটোৰ ওপৰত এমফেচিছ কৰি আছোঁ সজাগ হ'ব লাগিব কোন ক্ষেত্ৰত আমি কি বিষয়ত যেনে মুখ্য এটা কথা নন্দনা মই সামৰি আছোঁ মুখ্য এটা কথা হ'ল যে আপুনি কোনো পধ্যে আপোনাৰ OTP আপোনাৰ ATM পিন নাম্বাৰ যিকোনো চিটুৱেশ্যনতে আপুনি এইবিলাক শ্বেয়াৰ কৰিব নালাগে ঠিক আছে আৰু তাৰ কাৰণে যদি কেতিয়াবা আপোনাৰ সন্দেহ হৈছে আপোনাৰ 1930 আছে মই নাম্বাৰকেইটা আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ 1930 টো পাতিছোঁ 18001234 very easy number 18001234 একদম আৰু এটা কথা to recall the number আজিকালি ভুৱা নাম্বাৰ আৰু মানে সঁচা নম্বৰ মিছা নম্বৰৰ মাজত পাৰ্থক্য ধৰিবলৈ টান হৈছে মই বহুত ফোন কাটি দিয়া হৈছোঁ 1800 and 1600 হেতুকে কৈছোঁ 1800 টো টোল ফ্ৰী নাম্বাৰ এটো যি নম্বৰবোৰ 1800 দি আৰম্ভ হয় আপুনি এই নম্বৰবোৰ সঁচা বুলি ধৰিব পাৰে আৰু 1600 নম্বৰটোত আপোনালৈ ফোন আহিব পাৰে হয় আপুনি 1600 ফোন কৰিব নোৱাৰে 1600 দি আৰম্ভ হোৱা যিকোনো নম্বৰ বিভিন্ন অৰ্থনৈতিক সংস্থা হ'ব পাৰে বেংক হ'ব পাৰে বিভিন্ন অৰ্থনৈতিক সংস্থা হ'ব পাৰে ভাল বা সঁচা যদি 1600 নম্বৰৰ পৰা আপোনালৈ ফোন আহে আপুনি ফোনটো ধৰিব পাৰে আৰু 1800 নম্বৰলৈ আপুনি ফোন কৰিব পাৰে টোল ফ্ৰী নম্বৰ এই দুটা কথা মনত ৰাখিব 1600 দি আৰম্ভ হোৱা আৰু 1800 দি আৰম্ভ হোৱা ঠিক আছে মই নাটছাৰৰ ওচৰলৈ আহিছোঁ এজন মানুহৰ একাউণ্টৰ পৰা আজি মোৰ কথা পাতিবলৈ খুব ভাল হৈছে কাৰণ বাস্তৱ অভিজ্ঞতা আছে এজন মানুহৰ একাউণ্টৰ পৰা আৰ্থিক এই অপৰাধ সংঘটিত হ'ল মানুহজনে নিজৰ মোবাইল ফোনটো সলাব লাগিব নেকি সিম কাৰ্ড নতুন কৰিব লাগিব নেকি বেংকত ফোন নাম্বাৰ নতুন কৰি দিব লাগিব নেকি আগৰ নাম্বাৰ সলাই দিব লাগিব নেকি অপৰাধী টকা লৈ যোৱাৰ পিছত প্ৰথম কথাটো হ'ল বেংকৰ একাউণ্টটো আপুনি সিকিউৰ কৰিব লাগিব নাই নাম্বাৰ সলাই দিব লাগিব কৈ আছোঁ কথাটো মানে আপোনাৰ ফোন নাম্বাৰটো যিটো বেংকত আছে যদি সেইটো হেক হৈছে বুলি বা গম পাইছে যে সেইটো নম্বৰ আহিছে তেতিয়া ডেফিনেটলি আপুনি সলাই দিয়াটো
সদায় ভাল। 1 মিনিট, নম্বৰ সলাবলৈ বহুত টান নেকি বেংকত? KYC একাউণ্ট নম্বৰ নহয় 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 ফোন নহয় ফোন নম্বৰ মুঠেই নহয় এক মিনিটতে হৈ যায়। নাই, মোবাইল নাম্বাৰ চেঞ্জ কৰিবলৈ এটা প্ৰচেছ আছে। আজিকালি এটা ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা গৈছে যে এবাৰ যদি আপুনি এটা মোবাইল নাম্বাৰ নিজৰ একাউণ্টত আপুনি সলায় তেনেহ'লে ইন 90 ডেইজ আপুনি এইটো নৰ্মেল কোৰ্ছত 90 ডেইজত আকৌ সলাব নোৱাৰে আপুনি। তাৰ কাৰণে এটা বেলেগ পদ্ধতি আছে। এটা নম্বৰ এজন মানুহে এটা বেংকত ৰাখিছিল, 5 বছৰ চলিল, তেওঁক অপৰাধীয়ে ধন লুটিলে, তেওঁ ভাবিলে যে মোৰ আগৰ নাম্বাৰটো নাইকিয়া কৰি নতুন নাম্বাৰটো ভৰাওঁ, তো লগে লগে পাৰে নাই? তাৰ নাই, লগে লগে এইটো কৰিব নোৱাৰিব। এটা পদ্ধতি আছে, মই আকৌ কৈ আছোঁ আপোনাক। এই নম্বৰ সলাই পেলাই এটা মাজত এটা প্ৰৱণতা হৈছিলে বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰাৰ এটা প্ৰৱণতা থ্ৰ' চেঞ্জিং বাই চেঞ্জিং দ্য ফোন নম্বৰ ইন দ্য একাউণ্ট। কেনেকুৱা মই সৰুকৈ চমুকৈ কৈ আছোঁ, যেনেকৈ ঘৰৰ ভিতৰতে হৈছিলে, যেনেকৈ ল'ৰাই পুটককৈ দেউতাৰ অজান্ততে এইটো হেৰি কৰি দিছিলে, নাম্বাৰটো চেঞ্জ কৰি পেলাই এটা ছিগনেচাৰ লৈ ফোন নম্বৰটো সলাই দিলে, তাৰপিছত UPI এইবিলাক ডাউনলোড কৰি থ্ৰ' UPI আপুনি টকা লৈ গৈছে। এইটো নোৱাৰে, এইটো 90 ডেইজলৈকে এইটো বাৰ হৈ থাকিব, আপুনি নতুন নাম্বাৰ দিব নোৱাৰিব। আৰু যদি নতুন নাম্বাৰ তেনেকুৱা ক্ষেত্ৰত দিব লগা হয় নাই দিব পৰা যাব। নহয় 1 মিনিট, 90 ডেইজলৈকে নোৱাৰিব মানে কি? মই যদি আজি এখন আবেদন কৰিলোঁ 90 দিনলৈকে সেই নতুন নাম্বাৰটো সচল নহ'ব, অপাৰেটিভ নহ'ব, 90 দিনৰ পিছত হ'ব। নাই, নতুন নাম্বাৰ দিবলৈ হ'লে আপুনি 3 মাহলৈকে নতুন নাম্বাৰ বেলেগ নাম্বাৰ আপুনি ইয়াতে দিব নোৱাৰিব। দিব পাৰিব মানে কেতিয়াৰ পৰা 3 মাহলৈকে? নাই, যেতিয়ালৈকে আপুনি যেতিয়াৰ পৰা নম্বৰটো ইনএক্টিভ কৰিব আপুনি এটা 3 মাহ পিৰিয়ডত আপুনি কোনো নাম্বাৰ দিব নোৱাৰে? দিব পাৰিব আণ্ডাৰ স্পেচিয়েল গ্ৰাউণ্ড। মই আপোনাক ক'লোঁ, মই এইটো বিচাৰ্য বিষয় যে আপোনাৰ নাম্বাৰটো সলোৱাটো মানে প্ৰকৃতপক্ষত জৰুৰী আছিল নে নাই। যদি জৰুৰী আছে তেনেহ'লে মানুহে বুজাকে আপুনি ক'ব পৰা নাই। মই কৈছোঁ মোৰ একাউণ্টত 1 2 3 4 5 6 7 8 নম্বৰ এটা মোৰ আছে। মই ভাবিলোঁ 1 2 3 4 5 6 7 8 নম্বৰটো কম্প্ৰমাইজ হৈছে, অপৰাধীয়ে পাইছে, গতিকে মই 8 9 10 11 12 নম্বৰটো ৰাখোঁ। পাৰিব। এতিয়া 8 9 12 11 12 নম্বৰটো আজি যদি মই ৰাখোঁ বুলি ভাবোঁ পাৰিব। আপুনি ক'লে 3 মাহলৈকে নোৱাৰে? নাই, যদি মই এইকাৰণে ইণ্টেনশ্যনটো জানিব লাগিব, কি কাৰণত আপুনি সলাই আছে সেইটো মই জানিব লাগিব। অপৰাধ হোৱাৰ কাৰণে? নাই, ঠিক আছে, ইণ্টেনশ্যন যদি আপোনাৰ প্ৰপাৰ আছে তেনেহ'লে এইটো আপুনি সলাব পাৰিব এদিনতে। পাৰিব। ছাবজেক্ট টু প্ৰডাকশ্যন অফ চিম ভেৰিফিকেশ্যন। এটা বস্তু মই ইনফৰমেশ্যন দিব লাগিছে ডিজিটেল এৰেষ্টৰ কাৰণে। আপোনাৰ ওচৰলৈ আহিম। নাথ ছাৰ কওক, কি কি কৰিব লাগে? আৰু এটা কথা হ'ল OTP, আমাৰ যিখিনি পাছৱৰ্ড, সদায় পাছৱৰ্ডখিনি এটা মিনিমাম টাইমত নিজে নিজে আমি চেঞ্জ কৰি থকাটো একদম ইম্পৰ্টেণ্ট। সেইটো মানে খুবেই ইম্পৰ্টেণ্ট। আৰু আমি সদায় মানে মানুহে পাব পৰা চিনেমাবিলাকততো আপুনি দেখিছে যে সকলো পাছৱৰ্ড খুলিয়ে দিব পাৰে হিৰো বা হেৰি, কিন্তু এনেকৈ কৰিব লাগে যাতে ইমিডিয়েটলি আমি চেঞ্জ কৰি থাকোঁ। এতিয়া তেওঁ যে কৈ আছিলে ইন'টো পাছৱৰ্ডটো অলপ দিনৰ পিছত সিহঁতি নলয়, আগৰ পাছৱৰ্ড নতুন দিব লাগে। তো পাছৱৰ্ড চেঞ্জ কৰি থকাটো, আৰু যিটো একেবাৰে কমন কথা, নেভাৰ শ্বেয়াৰ ইয়ৰ পাছৱৰ্ডছ উইথ অল। শ্বেয়াৰিং ইজ নট অলৱেজ কেয়াৰিং। হয়, আপুনি কি কৈছিলে? হয় ননন্দা, মানে এইটো বিষয়ে আমাৰ আয়ুক্ত মহোদয়ে কৈছে। মই ডিজিটেল এৰেষ্ট বিশেষকৈ মানে যিখিনি এজেড মানুহৰ কাৰণে কৈছোঁ, কাৰণ আমি ৰিচেণ্টলি এটা পাইছোঁৱেই তেনেকুৱা। মানে কি হয়, হোৱাটছআপত ভিডিঅ' কলিং কৰে যে আদাৰ মানে বিপদত পৰিছে। হয়, নহয় সেইটোতো হয়, আছে। আৰু এটা আছে যে হোৱাটছআপত ভিডিঅ' কলিং কৰে যে আপোনাৰ আইডেণ্টিটি ইউজ কৰি কিছুমান বেংক একাউণ্ট খোলা হৈছে, আপোনাৰ আইডেণ্টিটি ইউজ কৰি কিছুমান চিম ইউজ কৰা হৈছে, যিটো চিম এণ্টি নেশ্যনেল কামত ব্যৱহাৰ কৰিছে, কিছুমান ফ্ৰড ট্ৰেনজেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছে। গতিকে আপুনি আমাৰ ছাৰ্ভিলেঞ্চত আছে, হোৱাটছআপত ভিডিঅ' কলিং কৰে, হোৱাটছআপত সেইটো কৰে। মুম্বাই, দিল্লী মানে CBI অফিচাৰ হৈ কিনে কৰে। তো মানুহখিনি মানে হোৱাটছআপত কিয় কৰে? যাতে ৰেকৰ্ড কৰিব নোৱাৰে, ভিডিঅ' কলিং কৰে ডাইৰেক্ট। তো সেইখিনি কৰাৰ পাছত মানুহখিনি পেনিক হৈ যায় আৰু কয় যে আপুনি আমি যে ভিডিঅ' কলিং কৰি কিনে আপোনাৰ গোটেইখিনি কথা কৰিছোঁ, আপুনি কাকো নজনাব, কাৰণ আপোনাৰ ওচৰে পাজৰে পুলিচ বুলি কয়, পুলিচ বিষয়া হৈ কিনে পুলিচৰ পোছাকত থাকে, পুলিচৰ পোছাকত তেওঁলোকে ছেট আপ বনাই লয় তেনেকৈ। তো আনকি এনেকৈ হৈ যায় বিভিন্ন ক্ষেত্ৰত মানে ৱাৰেণ্ট টাইপৰ মানে কাগজ ভিডিঅ' মানে হোৱাটছআপত পঠাই দিয়ে। তো মানুহখিনি ভয় খাই যে হয় তেনেকুৱা হ'ব পাৰে। CP ছাৰে ইতিমধ্যে এইখিনি কথা উল্লেখ কৰিছে, মই বিশ্বাস কৰিব নালাগে। গতিকে সেইখিনি কৰি কিনে কি কয় যে আপোনাৰ যিখিনি ইনকাম আছে আমি এইটো ভেৰিফাই কৰিব লাগিব। তেওঁক সুধিব যে আপোনাৰ ইনকাম কিমান, তেতিয়া মানুহখিনি কৈ দিয়ে হয়তো ভয়তে। তো ভেৰিফাই কৰিম বুলি তেওঁলোকে এটা ৰিজাৰ্ভ বেংকৰ পৰা এটা একাউণ্ট নাম্বাৰ দিয়া বুলি কয়, যিটো ৰিজাৰ্ভ বেংকৰ একাউণ্ট নহয়। তো একাউণ্ট নাম্বাৰটো দি কিনে কয় যে আপুনি যিমানখিনি আপোনাৰ ইনকাম আছে সেই একাউণ্ট নাম্বাৰটো দি দিয়ক, আমি ভেৰিফাই কৰিম। যদি ভেৰিফাই কৰি কিনে
বোলে টকাখিনি দি দিবলৈ কয় টকাখিনি যদি জেনুইন হয় আকৌ বেক কৰি দিম তো তেনেকৈ মানে কি হয় ইভেন মানুহে বেংকত গৈ কিনে চেক লিখি কিনে মানুহে ইনকাম টেক্স দেখোন কাগজ থাকেই সেইটো কিয় কৰিব নহয় ক'লে নহয় যে আপোনাৰ চিমটো ব্যৱহাৰ কৰি কিনে ফ্ৰড ট্ৰানজেকশ্যন কৰিছে এণ্টি নেশ্যনেল কাম কৰিছে ইভেন মানুহে বেংকত গৈ কিনে চেক দি কিনে হিউজ এমাউণ্ট অফ মানি ট্ৰান্সফাৰ কৰি দিয়ে এইফালে বেংকৰ কিন্তু মেনেজাৰে সোধে যে আপুনি কিয় এই এমাউণ্টটো দিছে বা কাক দিছে কিন্তু মানুহখিনি সেই সময়ত ভয়ত নকয় গতিকে ট্ৰান্সফাৰ কৰি দিয়াৰ পাছত যেতিয়া গম পায় তেতিয়া পুলিচৰ ওচৰত ডেফিনেটলি তেওঁ আহে তো আমি যিমানখিনি পাৰোঁ এই ক্ষেত্ৰত সহায় কৰা হয় কিন্তু তথাপিও 0.5% হয়তো তেনেকৈ ওলাই গুচি যায় ঠিক আছে সেইটো গতিকে মানুহখিনি যাতে এই ক্ষেত্ৰত এনেকুৱা যদি হয় পুলিচক জনাওক এটলিষ্ট ঘৰৰ কোনোবাৰ লগত আলোচনা কৰক সেইটোৱে ঠিক আছে সকলোকে ধন্যবাদ জনাইছোঁ এইখিনি গুৰুত্বপূৰ্ণ কথা আপোনাক সহায় কৰিব বুলি ভাবিছোঁ আৰক্ষীয়ে আমাক সহায় কৰিবলৈ সদায় আছে কিন্তু তেওঁলোকৰ প্ৰতিদিনে বহু গোচৰ আহে প্ৰতিটো গোচৰ তেওঁলোকে চাব লাগে এটা গোচৰ যদি এদিনত যদি তেওঁলোকে 30টা গোচৰ পাইছে 30টা গোচৰ কৰি থাকোঁতে পিছত আকৌ 30টা আহিল 60টা হ'ল তাৰপিছত আকৌ আহিল 90টা হ'ল গতিকে যথেষ্ট চাপৰ মাজত আৰক্ষীয়েও কাম কৰিব লাগে আপুনি নিজকে 1 মিনিটৰ কাৰণে আৰক্ষী বুলি নিজকে ভাবি লওক আৰু আপুনি তেনে কাম কৰিবলগীয়া হ'লে কিমান চাপত থাকে সেইটো আপুনি অনুভৱ কৰিব তাৰ মাজত আৰক্ষীয়ে কাম কৰি আছে কাৰণে অপৰাধীবোৰ ধৰা পৰি আছে বেংক ব্যৱস্থাটোও কাম কৰি আছে সেইকাৰণে আমাৰ সকলোৰে একাউণ্টবোৰ খালী হৈ যোৱা নাই বেংক ব্যৱস্থাটো কাম কৰি আছে কিন্তু মই আজি কথাখিনি এই কাৰণেই পাতিলোঁ যে ভুল মানুহে নাই কৰা বুলি ভাবে যেনেকৈ মই ভাবিছোঁ ভুল নাই কৰা আৰু টকা ওলাই গৈছে গতিকে মানুহৰ মনত এটা প্ৰশ্ন হয় বেংক কি আজিকালি বেংক সুৰক্ষিত নহয় নেকি বেংকৰ একাউণ্টত মানুহে ধন থৈ লাভ নাই নেকি ক'ত টকা থ'লে মোৰ টকাকেইটা বাচিব এই ধৰণৰ এটা প্ৰশ্ন আৰু মানুহৰ মনত সেয়েহে যিটো সন্দেহ আহে সন্দেহৰ কাৰণে আজি এই কথাখিনি পাতিলোঁ প্ৰতিটো বিভাগে কাম কৰি আছে কিন্তু আপোনাক ক'লোঁ আপুনি যিকেইটাটো জানে সেইকেইটাটো আপুনি নকৰেই মই জানো কিন্তু নজনাকৈ কেতিয়াবা ভুল হৈ যাব পাৰে আৰু মই মোৰ দায়িত্বটো তেখেতসকলক দিছোঁ যদি মোৰ নজনাকৈ কিবা ভুল হৈছে ভুলটোও মোক উলিয়াই দিয়ক তেতিয়া সেই ভুলটো আমি কথা পাতিলে আপোনালোকে সেই ভুলৰ পৰা ৰক্ষা কৰিব পাৰিব জনাত মই একো ভুল কৰা নাই টকা মোৰ ওলাই গ'ল কিন্তু মই নজনাকৈ যদিহে মোৰ ফোনটো কোনোবাই ধৰক মই কেতিয়াবা দোকানত কিবা কিনিছোঁ পাছৱৰ্ড মাৰিছোঁ মোৰ পাছৱৰ্ডটো কোনোবাই চাই আছে সেইটো মই নজনাকৈ হৈছে উদাহৰণ দিবলৈ কোনোবা যদি দোকানত কিবা কিনিছোঁ যদি মই স্কেন কৰিছোঁ স্কেন কৰোঁতে যদি মেলৱেৰ আছে নহয়নে মেলৱেৰ মানে তাতে যদি কি বুলি ক'ম মেলৱেৰটো হৈছে এটা ভাইৰাছ আৰু বীজাণুৱে যেনেকৈ আপোনাৰ ৰোগাক্ৰান্ত কৰে মেলৱেৰটোৱে আপোনাৰ স্কেন কৰি গোটেই ফোনটো লৈ ল'লে তাত মই নজনাকৈ হৈছে গতিকে আমি সেইবোৰ সতৰ্ক হ'ব লাগিব কিন্তু আজিৰ অনুষ্ঠানটোৱে আপোনাক কিছু পৰিমাণে সতৰ্ক কৰিব মই নিশ্চিত অনুষ্ঠানটো আমাৰ ফেচবুকত থাকিব আমাৰ ছ'চিয়েল মিডিয়াত থাকিব বিভিন্ন প্লেটফৰ্মত আপুনি পুনৰবাৰ চাব বাৰম্বাৰ চাব তেতিয়া আপুনি ভালকৈ বুজি পাব সকলোকে ধন্যবাদ আৰু ডিজিটেল লিটাৰেচি আমাৰ আজিৰ যুগৰ কাৰণে যথেষ্ট দৰকাৰী ডিজিটেল লিটাৰেচি আপুনি পঢ়া শুনা লিটাৰেচি থাকিবই বা আপোনাৰ সাক্ষৰতা থাকিবই কিন্তু ডিজিটেল যুগত ডিজিটেল সাক্ষৰতাও আপোনাক লাগিব এইটো হৈছে আমাৰ প্ৰধান উদ্দেশ্য সাৱধানে থাকক সুৰক্ষিত হৈ থাকক তাকে আশা কৰিলোঁ আজি অনুষ্ঠানৰ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি